Hello students, welcome back to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 ট্ৰিগনোমেট্ৰি চেপ্টাৰটোৰ এক্সাৰচাইজ 8.4 ডিছকাছ কৰিম। ঠিক আছে, চ' ইয়াৰ কুৱেশ্যন নম্বৰ 5 আজি আমি কৰিম। কুৱেশ্যন নম্বৰ 5ত চোৱা তোমাক কি কৈছে। কুৱেশ্যন নম্বৰ 5ত তোমাক প্ৰুফ বুলি কৰিব কৈছে। তোমাৰ লেফ্ট হেণ্ড ছাইডত কিছুমান ফাংচন দিয়া হৈছে আৰু ৰাইট হেণ্ড ছাইডত কিছুমান ফাংচন দিয়া আছে আৰু এইটো ছল্ভ কৰি কিনে দুটা ইকুৱেল হয়, লেফ্ট হেণ্ড ছাইডটো ৰাইট হেণ্ড ছাইডৰ লগত ইকুৱেল বুলি দেখাব লাগিব। ঠিক আছে, চ' আমি কি কৰিম, আমি লেফ্ট হেণ্ড ছাইডটো লৈ ল'ম আৰু সেইটো ছল্ভ কৰি মেলে আমি ৰাইট হেণ্ড ছাইডটোৰ লগত ইকুৱেল দেখাই দিম। ঠিক আছে, চ' প্ৰথম কুৱেশ্যনটো মই লিখি লওঁ, কছেক থিটা মাইনাছ কট থিটা হোল স্কুৱেৰ আছে। এইটো চাওঁ মই লিখি ল'লোঁ, কছেক থিটা মাইনাছ কট থিটা হোল স্কুৱেৰ। আৰু এতিয়া আমি ইয়াক ছল্ভ কৰিম। তো ছল্ভ কৰিবৰ কাৰণে তোমালোকে চব কুৱেশ্যন কনফিউজ হ'বা, কেনেকৈ ষ্টাৰ্ট কৰিম, এপ্ৰ'চটো কি হ'ব। বহুত ষ্টুডেণ্টবিলাকে কনফিউজ হৈ থাকে, বহুত ষ্টুডেণ্ট হাৰ্ডো পায়। চ' মই আগতে তোমালোকক কৈ দিছোঁ, চোৱা আমি যদি ফাংচনটোত চাইন দেখোঁ নহয়, তেতিয়াহ'লে আমি একো নকৰোঁ, কছ থাকিলেও একো নকৰোঁ। কিন্তু যদি আমি তাত দেখোঁ 10, অ'কে, যদি আমি দেখোঁ 10, তেতিয়াহ'লে আমি চিধা একো ভাবি নাথাকি কেনে চিধা আমি চাইন বাই কছ লিখি দিম তাৰ জেগাত। ঠিক আছে, 10 থাকিলে আমি চিধা চাইন বাই কছ লিখি দিম। দেন যদি কট থাকে, কট দেখোঁ, উইদাউট থিংকিং আমি চিধা কি লিখিম, আমি লিখিম কছ বাই চাইন লিখি দিম, চিধা কনভাৰ্ট কৰি দিম। আৰু চাইন কছ 10 কট চেক থাকিলে আমি কি লিখি দিম, চেকটো কছৰ ৰেচিপ্ৰকেল হয়, চিধা আমি কছ লিখি দিম। তাৰপিছত যদি আমি কছেক দেখি পাওঁ, তো চিধা আমি 1 বাই চাইন লিখি দিম। তাৰমানে ইনডাইৰেক্টলি মই কি ক'ব বিচাৰিছোঁ, তোমালোকে যদি ফাংচনখিনি চাইন আৰু কছত নাথাকে, তো চাইন আৰু কছলৈ নি ল'বা, তেতিয়া আমাৰ কুৱেশ্যনটো কৰিবলৈ হেল্প হ'ব। নিনিয়াকৈও কনভাৰ্ট নকৰাকৈও কৰিব পাৰে, কিন্তু তোমালোকে কনফিউজ হৈ যাবা যে কৰিব কি লাগে, এইটো ষ্টাৰ্ট কেনেকৈ কৰিম। ঠিক আছে, চ' কনফিউজ হৈ থকাতকৈ ইট ইজ বেটাৰ টু কনভাৰ্ট দেম টু চাইন এণ্ড কছ এট ফাৰ্ষ্ট। অ'কে, যদি চাইন এণ্ড কছত নাথাকে আমি চাইন আৰু কছলৈ কনভাৰ্ট কৰিম ইউজিং দিছ ৰিলেশ্যনছ। চোৱা এতিয়া মই কৰি দেখাইছোঁ, এইটো কছেক থিটা আছে, কছেক থিটা থাকিলে আমি কি বহাম, 1 বাই চাইন বহাম, হয়নে। এই কছেক থিটাৰ জেগাত আমি বহাই দিম 1 বাই চাইন থিটা বুলি কেনে। আৰু দেন আছে আমাৰ ওচৰত কট থিটা থাকিলে আমি কি বহাম, কছ বাই চাইন বুলি বহাই দিম। ইয়াত আমি লিখি দিম কছ বাই চাইন। ঠিক আছে, চ' প্ৰথম ষ্টেপটো তোমালোকে কেতিয়াও কনফিউজ নোহোৱা, আই হোপ, কাৰণ মই দেখাই দিলোঁ এই ৰুলখন। তাৰপিছত এতিয়া যি হৈ যাব আমি ছল্ভ কৰি গ'লে হ'ব। এতিয়া চাইন আছে ডিন'মিনেটৰ, তো চাইন কমন কমন নহয়, এলচিয়াম একচুৱেলি। এলচিয়াম লৈ লোৱা, চাইন থিটা এলচিয়াম লৈ লোৱা। চ' ওপৰত কি থাকি গ'ল, এইফালে থাকি গ'ল 1 আৰু এইফালে থাকি গ'ল তোমাৰ কছ থিটা, হয়নে। অ'কে, আৰু এটা হোল স্কুৱেৰ হৈ আছে, বুজি পালা। এতিয়ালৈকে একো কনফিউজন লগা নাই চাগে, আই হোপ। এতিয়া চোৱা, এতিয়া হোল স্কুৱেৰটো আমি দুটাতে ব্ৰেক কৰিম। ঠিক আছে, 1 মাইনাছ কছ থিটা হোল স্কুৱেৰ, আৰু এইফালে তোমাৰ চাইন থিটাটো স্কুৱেৰ হৈ গ'লে কিমান হৈ যাব, চাইন টু স্কুৱেৰ থিটা হৈ যাব, হয়নে। অ'কে, এতিয়া তুমি যদি ৰাইট হেণ্ড ছাইডত চোৱা, আমি ওপৰটো অলমষ্ট পাই গ'লোঁ। ওপৰত কি পাইছোঁ, এটা আমি 1 মাইনাছ কছ থিটা পাইছোঁ, হয়নে। আৰু তোমাৰ এই প্ৰুফটোতো চোৱা 1 মাইনাছ কছ থিটাই আছিলে, তলত খালি 1 প্লাছ কছ থিটা আনিব লাগে। তো সেইটো আমি কেনেকৈ আনিম সেইটো চোৱা। তাৰ কাৰণে তোমালোকে কি জানিব লাগিব, এইটো যে আগতে শিকি থৈছিলোঁ আমি ৰুল এটা, এনেকৈ ৰুল এটা পঢ়াই থৈছিলোঁ, চাইন স্কুৱেৰ থিটা, এইটো এক্সাৰচাইজতে চাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা কৰিলে কিমান পায়, 1 পায়। চ' এতিয়া আমাৰ ওচৰত তলত এইটো আছে, চাইন স্কুৱেৰ থিটা আছে। তো অকল যদি চাইন স্কুৱেৰ থিটা থাকে, তেতিয়া আমি কি লিখিব পাৰোঁ, এই কছ স্কুৱেৰ থিটা তোমালোকে ৰাইট হেণ্ড ছাইডত লৈ যোৱা, ৰাইট হেণ্ড ছাইডত লৈ গ'লে হৈ যাব মাইনাছ, হয়নে। এইটো এনেকুৱাকৈ লিখিব পাৰিম, এই বস্তুটো চাইন স্কুৱেৰ থিটাৰ জেগাত আমি কি লিখিব পাৰোঁ, 1 মাইনাছ কছ স্কুৱেৰ থিটা বুলি লিখি দিব পাৰোঁ। তো এইটোৱে মই ইয়াত লিখি দিছোঁ। ঠিক আছে, এই তলত যে তোমালোকে দেখি আছা চাইন স্কুৱেৰ থিটা, তাক মই ৰিপ্লেচ কৰি কিনে কছ লৈ আনিম। কিয় আনিব লাগে, কাৰণ তোমালোকে যদি প্ৰুফটোত চোৱা, তলত আমাৰ কি আছে, কছ আছে, চাইন নাই, হয়নে। তো চাইনৰ পৰা আকৌ আমি কছ লৈ নিব লাগিব, দেখিছানে, এইটো 1 প্লাছ কছ আছে। চ' কছ কৰিব লাগিব, চাইনটো আমি কছ কৰিবই লাগিব, তেতিয়াহে হ'ব। চ' সেইকাৰণে আমি চাইনটো কছ বুলি লিখি দিম। ঠিক আছে, এইটো কি লিখিম, চাইন স্কুৱেৰ থিটাৰ জেগাত 1 মাইনাছ কছ স্কুৱেৰ থিটা, এইটো আমি কনভাৰ্ট কৰি দিম। ঠিক আছে, 1 মাইনাছ কছ স্কুৱেৰ থিটা। অ'কে, ইমানখিনিতে কৰি ল'লোঁ। এতিয়া কি কৰিবা, এইটো 1 মাইনাছ কছ থিটাটো স্কুৱেৰ আছে, মানে দুবাৰ আছে, তো ইয়াক দুবাৰ লিখি দিয়া, 1 মাইনাছ কছ থিটা, আকৌ এবাৰ লিখি দিয়া 1 মাইনাছ কছ থিটা। ঠিক আছে, এনে কিয় লিখিব পাৰোঁ, এইটো চোৱা, ধৰি লোৱা এক্স স্কুৱেৰটো এক্স ইনটু এক্স নহয় জানো, চ' সেইটোৱে কৰিলোঁ। এই বস্তুটো 1 মাইনাছ কছ থিটাটো অকণমান দি কেনে এক্স বুলি ভাবি লোৱাচোন, 1 মাইনাছ কছ থিটা মানে এক্স স্কুৱেৰটো আমি এইটো এক্স ইনটু এক্স তেনেকৈ লিখিলোঁ। ঠিক আছে, বুজি পাইছা। আৰু তলত কি কৰিম, তলত আমি কৰিম কি, এই 1টোৰ ওপৰত এটা ইমাজিনেৰী স্কুৱেৰ এটা আছে, লাগি আছে বুলি ভাবি লোৱাচোন, কাৰণ ভাবাটোতো একো ডাঙৰ কথা নাই, 1 স্কুৱেৰটোতো 1এই হয় ভেলুটো, হয়নে। 1 কিউব 1 পাৱাৰ 4 যি মন যায় আমি সেইটো ভাবি ল'ব পাৰোঁ আমাৰ সুবিধা হোৱাকৈ, হয়নে। চ' কাৰণ 1 স্কুৱেৰটো 1এই হ'ব। এতিয়া ইয়াত চোৱা, স্কুৱেৰ যদি ভাবি ল'লা, এইটো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ বনি আছে, এইটো কি বনি আছে,
এইটো তোমাৰ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ বনি আছে এনেকৈ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ তো a স্কোৱাৰ মাইনাছ b স্কোৱাৰ থাকিলে আমি কি লিখিব পাৰোঁ a প্লাছ b ইনটু a মাইনাছ b বুলি লিখিব পাৰোঁ হয়নে চ' মই সেই কামটোৱে কৰিম এতিয়া এইটো 1 স্কোৱাৰ মাইনাছ কছ স্কোৱাৰ হৈ আছে তো মই কি লিখিব পাৰোঁ 1 প্লাছ কছ থিটা আৰু কি লিখিব পাৰোঁ 1 মাইনাছ কছ থিটা ঠিক আছে বুজি পালা a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলাটো লগাই দিলোঁ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ইকুৱেল টু a প্লাছ b a মাইনাছ b এতিয়া কি কৰিম এইটো 1 মাইনাছ কছ তলতো আছে এইটো 1 মাইনাছ কছ ওপৰত আছে দুটাকে মই কেঞ্চেল কৰি দিলোঁ আৰু মোৰ ওচৰত কি থাকি গ'ল ওপৰত থাকি গ'ল মোৰ 1 মাইনাছ কছ থিটা আৰু তলত থাকি গ'ল মোৰ 1 প্লাছ কছ থিটা আৰু এইটো ৰাইট হেণ্ড ছাইড নাছিলে জানো চোন 1 মাইনাছ কছ থিটা 1 প্লাছ কছ থিটা এইটোতো আছিলে 1 মাইনাছ কছ থিটা 1 প্লাছ কছ থিটা মানে আমি কি কৰিলোঁ আমি এই ফাৰ্ষ্ট কুৱেশ্যনটো ছাকচেছফুলি প্ৰুফ কৰি দিলোঁ ঠিক আছে বুজি পালা মই অকণমান বস্তুখিনি লংকৈ কৰাম যাতে ভালকৈ বুজি পোৱা আৰু তোমালোকে কুৱেশ্যনছখিনি মানে ইজি লাগক ঠিক আছে নহ'লে এই কুৱেশ্যনছখিনি মানে বহুত ষ্টুডেণ্টে হাৰ্ড পায় আৰু ইমান একচুৱেলি হাৰ্ড নহয় তুমি যদি প্ৰপাৰ এপ্ৰ'চ লৈ কেনে যোৱা ইমান বেছি হাৰ্ড নহয় ঠিক আছে এইটো আছিলে প্ৰুফ তোমালোকে স্ক্ৰীনশ্বট লৈ কেনে কৰি ল'ব পাৰা নহ'লে ভিডিঅ'টো প'ষ্ট কৰি কেনে কৰি ল'ব পাৰা ঠিক আছে 1 কেনেকৈ কৰিব লাগিব মই দেখাই দিলোঁ আৰু এতিয়া কুৱেশ্যন নম্বৰ 2টো চাওঁ ব'লা নম্বৰ 1টো কৰি ল'লোঁ এতিয়া নম্বৰ 2টো চাওঁ ব'লা ইয়াত আমাক কৈছে কছ এ বাই 1 প্লাছ চাইন এ 1 প্লাছ চাইন এ বাই কছ এ ইকুৱেলছ টু 2 চেক এ ঠিক আছে তো এই লেফ্ট হেণ্ড ছাইডটো আমি ছল্ভ কৰিম আৰু ছল্ভ কৰি মেলি 2 চেক এ বুলি আমি প্ৰুফ কৰি দিম ঠিক আছে চ' এই লেফ্ট হেণ্ড ছাইডটো মই বৰ্ডত লিখি লওঁ এতিয়া ঠিক আছে অ'কে এই বৰ্ডত মই লিখি ল'লোঁ এইটো এতিয়া ইয়াক ছল্ভ কৰিব লাগে ইয়াত চোৱা চাইন আৰু কছতে আছে চ' ইয়াক আমি চেঞ্জ নকৰোঁ এতিয়া বৰ্তমান আমি চিধা ছল্ভ কৰিব ষ্টাৰ্ট কৰিম ঠিক আছে আমি কি কৰিম প্ৰথমতে এলচিএম লৈ ল'ম 1 প্লাছ চাইন এ আৰু কছ এ একোতো কমন নাই চ' এলচিএমটো আমি মাল্টিপ্লাই কৰি দিব লাগিব হয়নে 1 প্লাছ চাইন এ ইনটু কছ এ চ' এইটো মই দেখাইছোঁ তোমালোকে এনেকৈ এলচিএম লোৱা নাই এইটো চাইন এ কছ এ আছে বুলি কনফিউজ নহ'বা ধৰি লোৱা ইয়াত 2 আছে ইয়াত 3 আছে ইয়াত তোমাৰ 1 আছে ইয়াত তোমাৰ 5 আছে চ' 3 আৰু 5ৰ যদি একো কমন নাই চিধা ইনটু কৰি দিওঁ 5 3 15 বুলি এলচিএম লৈ লোৱা নাই ইনটু কৰি কেনে এলচিএম লোৱা হয় নাই চ' ইয়াতো মই ইনটু কৰি দিলোঁ 1 প্লাছ চাইন এ আৰু কছ এ দুটাকে ইনটু কৰি দিলোঁ আৰু ওপৰত কি কৰা এনেকৈ এইটো 5 টো 2 লগত ইনটু কৰা 5 টো 10 লিখা হয় নাই আৰু এইফালে 3 1 3 বুলি লিখা এনেকৈ কৰা এই কামটোৱে মই ইয়াত কৰিব গৈ আছোঁ ঠিক আছে তো ক্ৰছকৈ ইনটু কৰা কছ এ ইনটু কছ এ কিমান হ'ব কছ স্কুৱেৰ এ ঠিক আছে আৰু এইফালে 1 প্লাছ চাইন এ ইনটু 1 প্লাছ চাইন এ কিমান হ'ব 1 প্লাছ চাইন স্কুৱেৰ এ ঠিক আছে নৰ্মেল এলচিএম এইবিলাক মানে চাইন আৰু কছ আছে বুলি কেনেকৈ ভয় কৰিব নালাগে ঠিক আছে নৰ্মেল এলচিএম হয় আৰু এতিয়া কি কৰিম তলৰটো আমি এজ ইট ইজ লিখি থৈ দিম ডিনমিনেটৰটো আমি একো কৰিব লগা নহ'ব লাষ্টৰলৈকে নহ'ব চাগে অকল ওপৰটো ছল্ভ কৰি গ'লেই হ'ব আমি এইটো কছ স্কুৱেৰ এইটো থৈ দিম এনেকৈ অকল এইটো 1 প্লাছ চাইন এ হোল স্কুৱেৰ যোনটো লিখিছে তাত মই এ প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলাটো এপ্লাই কৰি দিম ঠিক আছে এ প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলাটো কি হয় এ স্কুৱেৰ প্লাছ 2 ইনটু এ ইনটু বি তাৰপাছত কি হয় তাৰপাছত হয় বি স্কুৱেৰ ঠিক আছে মানে চাইন স্কুৱেৰ এ হৈ যাব এইটো এ প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলাটো জানা হয় নাই চ' সেইটো এপ্লাই কৰি দিলোঁ এতিয়া কি কৰিম এতিয়া চোৱা ইয়াত তোমাৰ এইটো কছ স্কুৱেৰ এ আৰু চাইন স্কুৱেৰ এটো মই ওচৰত লিখিম ওচৰত কিয় লিখিম কাৰণ চাইন স্কুৱেৰ এ আৰু কছ স্কুৱেৰ এ কৰিলে কিমান হ'ব 1 হ'ব সেইটো কাৰণে মই ওচৰত লিখি ল'ম ঠিক আছে চাইন স্কুৱেৰ এ লাষ্টত আছে মই আগফালে লিখি লৈছোঁ তাৰপিছত প্লাছ কছ স্কুৱেৰ এ প্লাছ আৰু এইটো 1 টো স্কুৱেৰ হৈ আছে 1 টো স্কুৱেৰ হ'লে কিমান হয় 1 স্কুৱেৰটো 1 হ'ব প্লাছ আৰু তাৰপিছত 2 1 2 আৰু 2 ইনটু চাইন এ 2 চাইন এ হ'ব ঠিক আছে আমি ছল্ভ কৰি ল'লোঁ আৰু তলৰ ফালে আমি কি পাইছোঁ তলৰ ফালে আমাৰ আছে 1 প্লাছ চাইন এ ইনটু কছ এ ঠিক আছে 1 প্লাছ চাইন এ ইনটু কছ এ শ্লাইডখন মই ওপৰত লৈ যাওঁ এতিয়া তাৰপিছত আৰু এতিয়া চোৱা এইটো মই 1 লিখি দিছোঁ ঠিক আছে চাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ ইকুৱেলছ টু 1 এইটো জানো নহয় আমি ফৰ্মুলাটো এই 8.4 আগতে কৰিছিলোঁ এনেকৈ শিকিছিলোঁ চাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইকুৱেলছ টু 1 এতিয়া থিটা জেগাত এ বুলি লিখা আছে কিন্তু কথাটোতো একেই হয় ন চাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ ইকুৱেলছ টু 1 আহি যাব ঠিক আছে আৰু প্লাছত এই 1টো এইটো 1টো থাকিব প্লাছ 2 চাইন এ অ'কে প্লাছ 2 চাইন এ আৰু তলত মই এজ ইট ইজ লিখিছোঁ একো চেঞ্জ কৰাই নাই তলৰটো ডিনমিনেটৰ একো দিমাগ লগাবৰ কাৰণে যেনেকৈ আছে তেনেকৈ অকল তলত লৈ গৈ থাকিলেই হ'ল ঠিক আছে আৰু তাৰপাছত এতিয়া 1 প্লাছ 1 কিমান হয় 1 প্লাছ 1 হয় তোমাৰ 2 প্লাছ 2 চাইন এ অ'কে ডিভাইডেড বাই তলৰটো এজ ইট ইজ 1 প্লাছ চাইন এ ইনটু কি হ'ব ইনটু হ'ব কছ এ বাছ হৈ গ'ল আৰু এটা ষ্টেপ এটা বা দুটা ষ্টেপ মেক্স টু মেক্স
এতিয়া কি কৰিম চোৱা 2 আৰু 2 চাইন এ 2 কমন ল'ব পাৰিম ন মই ইয়াৰ পৰা চ' মই 2 এটা কমন লৈছোঁ চ' 2 1 যা এইটো 2 পাম 2 1 যা 2 কৰিলে প্লাছ 2 মই কমন লৈ দিলোঁ তো তাত অকল চাইন এ থাকি যাব ঠিক আছে 2 1 যা 2 2 ইনটু চাইন এ 2 চাইন এ কমন লৈ দিলোঁ আৰু তলতো মোৰ 1 প্লাছ চাইন এ আছে তোমালোকে দেখি পাইছা চাগে ওপৰত আৰু তলত ছেইম হৈ গ'ল এতিয়া মোৰ 1 প্লাছ চাইন এ হৈ গ'ল হয় নাই এইকেইটা আমি কি কৰিম অবভিয়াছলি কাটিম তো কাটি দিছোঁ এইফালে ওপৰত 1 প্লাছ চাইন এ দেখিলোঁ তলটো 1 প্লাছ চাইন এ থাকিলোঁ কাটি দিলোঁ তাৰপাছত ওপৰত আছে মোৰ 2 আৰু এইফালে মই এনেকৈ লিখি দিছোঁ 1 বাই কছ এ বুলি লিখিছোঁ কছ এইটো তলত আছে ন তো তলত মই এনেকৈ লিখিছোঁ ঠিক আছে এতিয়া 1 বাই কছ হয় কি 1 বাই কছ হয় তোমাৰ চেক আৰু এইটোৱে তোমাৰ ৰাইট হেণ্ড ছাইডত দিয়া আছিলে ঠিক আছে 1 বাই কছ হয় তোমাৰ চেক এইটো চোৱা 1 বাই কছ কি হয় 1 বাই কছ হয় তোমাৰ চেক ঠিক আছে চ' 1 বাই কছ জেগাত মই চেক বুলি লিখি দিলোঁ চ' চাই ল'বা তোমালোকে এইটো কুৱেশ্যন নম্বৰ 2টো আমি কৰি দিলোঁ এতিয়া ঠিক আছে ইমান হাৰ্ড নহয় তোমালোকে অলপমান প্ৰেক্টিছ কৰি ল'লেই হৈ গ'ল এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো চাওঁ ব'লা নম্বৰ 3টো চোৱা তোমাক কৈছে টেন থিটা 1 মাইনাছ কট থিটা প্লাছ কট থিটা বাই 1 মাইনাছ টেন থিটা ইকুৱেলছ টু 1 প্লাছ চেক থিটা ইনটু কচেক থিটা আৰু ইয়াত লিখি দিছে হিণ্টত লিখি দিছে এক্সপ্ৰেছ ইন টাৰ্মছ অফ চাইন এণ্ড কছ মই যে কৈছিলোঁ প্ৰথমতে চাইন আৰু কছলৈ কনভাৰ্ট কৰিবা এইটো অকল 3টোহে কৰিব দিছিলে মই কিন্তু কি কৰিলোঁ তোমালোক গোটেইখিনি কুৱেশ্যনে মানে চাইন আৰু কছলৈ কনভাৰ্ট কৰি কেনে কৰাই দিছোঁ ঠিক আছে যাতে চব কুৱেশ্যন ছেইম হওক অ'কে এইটো মই এতিয়া লেফ্ট হেণ্ড ছাইডটো মই লিখি লওঁ বৰ্ডত ঠিক আছে আচ্ছা ইয়াত মই এতিয়া লিখি ল'লোঁ এতিয়া আমি কৰিম কি এই টেনটোৰ জেগাত মই লিখি দিম চাইন বাই কছ অ'কে আৰু কটটোৰ জেগাত লিখি দিম মই কছ বাই চাইন অ'কে চ' মই কৈ লৈছিলোঁ অলৰেডি এইখিনি চেঞ্জ কৰিম বুলি কেনে তো টেন জেগাত মই কি লিখি দিম টেন জেগাত মই লিখি দিম চাইন থিটা বাই কছ থিটা অ'কে 1 মাইনাছ ইয়াত কট থিটা আছিলে কট জেগাত মই কি লিখি দিম কট জেগাত মই লিখি দিম কছ থিটা বাই চাইন থিটা হৈছে তাৰপিছত প্লাছ আৰু এইটো কট থিটা আছে কট থিটাৰ জেগাত মই কি লিখি দিম কছ থিটা বাই চাইন থিটা অ'কে মই চব ইন টাৰ্মছ অফ চাইন লাইন কছলৈ কনভাৰ্ট কৰি আছোঁ এইখিনিৰ লগত আৰু 1 মাইনাছ টেন থিটাৰ জেগাত কি লিখি দিম চাইন থিটা বাই কছ থিটা আচ্ছা এতিয়া মই ওপৰতো নিউমেৰেটৰ একো নকৰোঁ তলত মই এলচিয়াম লৈ ল'ম ইয়াত মোৰ আছে চাইন থিটা বাই কছ থিটা আৰু তলত মই এলচিয়াম লৈ ল'ম এলচিয়াম তোমাৰ চাইন থিটা আহি যাব সিফালে একোৱে নাই যিহেতু আৰু চাইন থিটাটো 1 লগত ইনটু কৰি দিয়ে এতিয়া চাইন থিটা 1 যা চাইন থিটা মাইনাছ কছ থিটা ঠিক আছে প্লাছ এতিয়া ওপৰটো এজ ইট ইজ ছেইম থাকিব কছ থিটা বাই চাইন থিটা এই ওপৰত এইটো কছ হয় দেই আৰু তলত এলচিয়াম ল'ব লাগিব তলত কি আছে কছ আছে চ' কছ থিটা আৰু কছ থিটা 1 যা কছ থিটা মাইনাছ চাইন থিটা অ'কে ইমানখিনি কৰি দিলোঁ এতিয়া আমি কৰিম কি এতিয়া চোৱা এনেকৈ যদি আমাৰ ফ্ৰেকশ্যন এটা থাকে নহয় এনেকৈ ধৰি লোৱা এ বাই বি এটা ফ্ৰেকশ্যন আৰু তলত আকৌ চি বাই ডি এটা ফ্ৰেকশ্যন থাকে তো আমি কি কৰোঁ এটো ডিৰ লগত ইনটু কৰি দিওঁ ঠিক আছে এনেকৈ এ ইনটু ডি কৰি দিওঁ আৰু মাজে মাজৰকেইটা মেইনকেইটা ইনটু কৰোঁ বি ইনটু চি কৰোঁ এতিয়া ফাৰ্ষ্টত আৰু লাষ্টত কি আছে এইটো আছে চাইন থিটা আৰু লাষ্টত আছে চাইন থিটা তো চাইন থিটা আৰু চাইন থিটা আমি ইনটু কৰিম ঠিক আছে তো চাইন থিটা আৰু চাইন থিটা ইনটু কৰিলে কিমান হ'ব চাইন স্কুৱেৰ থিটা হৈ যাব আৰু মাজৰকেইটা ইনটু কৰিম মাজতকেইটা কি আছে এটা আছে তোমাৰ কছ থিটা আৰু এইটো কছ থিটা আৰু চাইন থিটা এইকেইটা ইনটু কৰিম ঠিক আছে এইটো তোমাৰ কছ থিটা আৰু এইটো চাইন থিটা মাইনাছ কছ থিটা এইটো মাল্টিপ্লাই কৰি দিলোঁ এইফালে এতিয়া একেটা ধৰণে কৰিম আমি ফাৰ্ষ্টত আৰু লাষ্টতো ইনটু কৰা ফাৰ্ষ্টত আৰু আছে আমাৰ কছ থিটা আৰু লাষ্টত আছে আমাৰ কছ থিটা এ আৰু ডি এতিয়া কছ থিটা আৰু কছ থিটা ইনটু কৰিলে কিমান হ'ব কছ স্কুৱেৰ থিটা হৈ যাব অভিয়াছলি আৰু মই এতিয়া মাজৰকেইটা ইনটু কৰা চাইন থিটাৰ লগত ইনটু হৈ যাব কি হৈ যাব কছ থিটা মাইনাছ চাইন থিটা ঠিক আছে এইটো বুজি পাইছা এই ব্লু কালাৰখিনি মোহাৰি দিবা দেই ব্লু কালাৰখিনি নকৰিবা তোমালোকক যিমান ব্লু কালাৰ আছে সেইখিনি মই যিখিনি এক্সট্ৰাকৈ দেখাব লাগে সেইখিনি মই ব্লু কালাৰ দি দেখাম আৰু যিখিনি কুৱেশ্যনছ কৰি আছোঁ সেইখিনি মই ৰেড কালাৰ দেখাম ঠিক আছে এইটো লিখি ল'ব পাৰে নেকি এ বি চি ডিটো এইটো ডি লগত ইনটু হ'ব বি টু চি লগত ইনটু হ'ব বুলি কেনে ৰাফকৈ ইয়াৰ ছাইডত ইয়াৰ পাছত ষ্টেপকেইটা আমি কি কৰিম আমি নহয় তলৰ ডিন'মিনেটৰ যিমানখিনি পাৰোঁ সিমানখিনি ছেইম কৰিব ট্ৰাই কৰিম ইয়াত মোৰ চাইন থিটা মাইনাছ কছ থিটা আছেতো তো ইয়াকো মই চাইন থিটা মাইনাছ কছ থিটা বনাবলৈ চেষ্টা কৰিম ঠিক আছে কেনেকৈ বনাম মই মাইনাছ এটা কমন লৈ ল'ব লাগিব
এতিয়া মানে একেই নিচিনা বনাই কিয় আছোঁ, এলচিএম ল'বলৈ আমাৰ হেল্প হ'ব, নহ'লে গোটেইখিনিকে মাল্টিপ্লাই কৰিব লাগিবচোন। গোটেইখিনি মাল্টিপ্লাই কৰিলে দিগদাৰ হ'ব ন, বহুত সোপা হৈ যাব। সেইকাৰণে এইটোতো মই ফাৰ্ষ্টৰ টাৰ্মটো এজ ইট ইজ থৈছোঁ, ইয়াত মই একো চেঞ্জ কৰা নাই, মই ছেকেণ্ডটো চেঞ্জ কৰি দিছোঁ। ইয়াত চোৱা, ইয়াত তোমাৰ এইটো প্লাছ এতিয়া কাৰণে মই প্লাছ দি থৈছোঁ, তোমালোকে চাই লোৱা। ইয়াত মই এটা কি কৰিম, মই মাইনাছ এটা বাহিৰত ওলাই দিম এই গোটেই টাৰ্মটোতে। চবৰে এই গোটেই টাৰ্মটোৰ মানে যিমানো আছে নহয়, এই গোটেই এই বস্তুটো দেখি আছে যে, ইয়াৰ গোটেইখিনিৰে চাইনটো চেঞ্জ কৰি দিম। তো এনেকৈ মানে মাইনাছ এটা কৰি দিম বুলি কেনে ভাবা আৰু তুমি, চবকে মানে চবৰে চাইনটো চেঞ্জ কৰি দিম। তো মাইনাছ এটা কমন লৈ বুলি কেনে কয় এই বস্তুটো। এতিয়া ইয়াত চোৱা, এইটো এই কছ আৰু চাইনটো কিহত আছে, প্লাছত আছে নহয়, তো ইয়াক মই মাইনাছ বনাই দিম, ঠিক আছে। আৰু এইফালে এই চাইন থিটাৰ আগত কি আছে, এই চাইন থিটাৰ আগত মাইনাছ আছে, চ' মাইনাছটো মই চাইন থিটাটো মই প্লাছত লিখি দিম। আৰু এই কছ থিটাটো প্লাছত আছেতো, এই কছ থিটাৰ আগত একো চাইন নাই মানে প্লাছত আছে, তো কছ থিটাৰ আগত মই মাইনাছ কৰি দিম। অ'কে, বস্তুটো বুজিলে নাই? গোটেইখিনি মই চাইনটো চেঞ্জ কৰিলোঁ, এই ব্ৰেকেটটোৰ পৰা মানে মই এটা মাইনাছ এটা কমন লৈ ল'লোঁ, আৰু সেইটো মানে এই প্লাছটো গৈ কিনে মাইনাছ হৈ গ'ল। সেইটো ভালকৈ বুজি চাবাচোন অকণমান চবৰ পৰা। আকৌ মাইনাছটো যদি তুমি ইয়াত প্লাছ কৰি দিয়া, তো এইফালেও তোমাৰ এই কছটো প্লাছ হৈ যাব আৰু চাইনটো কি হৈ যাব, মাইনাছ হৈ যাব, ঠিক আছে। মাইনাছ এটা কমন ল'লোঁ আৰু মানে এই চাইনটো মাইনাছত আছিলে, তো চাইনটো মই প্লাছ কৰি দিলোঁ, আৰু কছটো প্লাছত আছিলে, তো কছটো মই মাইনাছ কৰিলোঁ, ঠিক আছে। চ' ইয়াৰ যদি মই এই ব্ৰেকেটৰ যদি চাইনটো মই চেঞ্জ কৰিছোঁ, ব্ৰেকেটৰ চাইনটো চেঞ্জ কৰিছোঁ, এই বাহিৰত থকা টাৰ্মটোৰ চাইনটো মই চেঞ্জ কৰি দিব লাগিব, ঠিক আছে। ব্ৰেকেটটোৰ পৰা মই চাইনটো চেঞ্জ কৰিলোঁ, তো ইয়াৰো চাইনটো চেঞ্জ কৰিলোঁ। এইকেইটা চাইন আগত প্লাছ আছিলে, তো এইকেইটা চাইনত মাইনাছ হৈ গ'ল। মুঠতে গোটেই এই ফ্ৰেকশ্যনটোৰ আগতে চবৰে চাইনটো মই চেঞ্জ কৰি দিছোঁ, ঠিক আছে। চ' মই যিমান পাৰোঁ ইজিলি বুজাব বিচাৰিছোঁ, মই বেছি টেকনিকেল টাৰ্মবিলাক ইউজ কৰা নাই। এতিয়া হৈছে কি চোৱা, তোমালোকৰ এতিয়া এটা বস্তু ভাল হৈ গ'ল এলচিএম ল'বৰ কাৰণে, সেইটো হৈছে এই পাৰ্টটো, এই যে চাইন থিটা মাইনাছ কছ থিটা, চাইন থিটা মাইনাছ কছ থিটা, এইটো ছেইম হৈ গ'ল। তো এইটো চাইন থিটা মাইনাছ কছ থিটা দুটা যদি ছেইম হৈ যায়, তো আমাৰ এলচিএমত চাইন থিটা মাইনাছ কছ থিটা আহি যাব আৰামছে ধুনীয়াকৈ, চাইন থিটা মাইনাছ কছ থিটা। আৰু এইটো কছ আৰু চাইন আছে, তো তাৰতো একো কমন নাই ন, সেইকাৰণে এইটো চাইন আৰু কছ বুলি লিখি দিবা, চাইন থিটা আৰু কছ থিটা বুলি লিখি দিবা। এইটো মানে ধৰি লোৱা একো যদি কমন নাথাকে, তেতিয়া এলচিএমটো কেনেকৈ লয়, ইনটু কৰি কেনে লয়, হয়নে? অ'কে, এতিয়া চোৱা, এতিয়া এই প্ৰথম টাৰ্মটোত মই ইয়াত তোমাৰ কছ আছে আৰু চাইন থিটা মাইনাছ কছ থিটা আছে, মানে এইটো কছ আছে আৰু চাইন থিটা মাইনাছ কছ থিটা আছে। তো ইয়াত এক্সট্ৰাকৈ মই ডিনমিনেটৰত কি লিখিলোঁ, চাইন থিটা লিখিলোঁ ন, তো সেই চাইন থিটাটো ওপৰটো ইনটু কৰি দিব লাগিব। তো চাইন স্কুৱেৰ আছে, তো ওপৰটো তোমাৰ চাইন কিউব বনি যাব, মানে তলত এটা চাইন লগালোঁতো, সেইকাৰণে তলত ওপৰটো এটা চাইন লগাব লাগিব, চব বস্তু তেতিয়াহে বেলেঞ্চ হ'ব, হয়নে? আৰু এইফালে কি কৰিলোঁ চোৱা, এইফালে চাইন থিটা মাইনাছ কছ থিটা এইটোৱে আছে, আৰু এইফালে চাইন থিটা আছিলে, এইটো আছিলে, কিন্তু এই কছ থিটা নাছিলে, কছ থিটা এক্সট্ৰাকৈ লাগি গ'ল। তো কছ থিটা যদি তলত যদি এক্সট্ৰাকৈ লিখিছোঁ সেইফালে, তো ওপৰতো এটা কছ থিটা এক্সট্ৰাকৈ লাগি যাব, কছ স্কুৱেৰ মানে কছ থিটা দুটা আছেই, তো আৰু এটা এক্সট্ৰাকৈ লাগি গ'লে মানে কছ কিউব থিটা বনি যাব এইটো, ঠিক আছে, বুজি পাইছা? এই ব্লু কালাৰখিনি মোহাই দিবা, ঠিক আছে, মই মোহাই থকা নাই এতিয়া। ইমানখিনি কৰাৰ পাছত এতিয়া তোমাৰ এ কিউব মাইনাছ বি কিউব ফৰ্মুলাটো এপ্লাই কৰিব লাগিব। এ কিউব মাইনাছ বি কিউব ফৰ্মুলাটো কি আছিলে, মই সৰুকৈ লিখি দিছোঁ ইয়াত, এ কিউব মাইনাছ বি কিউব 9ত পঢ়ি আহিছে এবাৰ, হ'লেও এবাৰ ৰিভাইজ কৰি দিছোঁ। এ কিউব মাইনাছ বি কিউব ইকুৱেলছ টু এ মাইনাছ বি, আৰু তাৰপাছত এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ হয় এইটো, এ কিউব মাইনাছ বি। এতিয়া এ কিউব কোনটো হয়, এইটো চাইনটো তোমাৰ এ হয় আৰু কছটো তোমাৰ বি হয়, ঠিক আছে। এ কিউব মাইনাছ বি কিউব, তো মই সেইটো ফৰ্মুলাটো মতে এক্সপাণ্ড কৰিছোঁ ইয়াক, অ'কে। তো প্ৰথমত কি লিখিম, প্ৰথমত এ মাইনাছ বি বুলি লিখিম, মানে চাইন থিটা মাইনাছ কছ থিটা, অ'কে। তাৰপিছত কি লিখিম, তাৰপিছত মই এ স্কুৱেৰ বুলি লিখিম, এ স্কুৱেৰ মানে এইটো জেগাত কি আছিলে চাইন, তো চাইনটো স্কুৱেৰ হ'ব, চাইন স্কুৱেৰ থিটা। তাৰপিছত প্লাছ এ বি মানে চাইন থিটা ইনটু কছ থিটা। তাৰপিছত আকৌ প্লাছ বি স্কুৱেৰ মানে কছ স্কুৱেৰ থিটা হ'ব, ঠিক আছে। আৰু তলৰটো একো কৰিব নালাগে, তোমালোকে তলৰটো ছেইম টু ছেইম ধৰি দিবা যি যেনেকৈ আছে, চাইন থিটা ইনটু কছ থিটা। অকণমান দীঘল হৈছে এইটো, আই ন' অকণমান ডিফিকাল্টে হয় বাৰু, বাট প্ৰেক্টিচ যদি দুবাৰ তিনিবাৰ কৰা তেন্তে ভালকৈ মনত থাকি যাব এইটো কেনেকৈ কৰিব লাগে, ঠিক আছে। এতিয়া চোৱা তুমি ওপৰত মই এই টাৰ্মটো পাইছোঁ নাই, চাইন থিটা মাইনাছ কছ থিটা, তলতো মই পাইছোঁ চাইন থিটা মাইনাছ কছ থিটা, তো এতিয়া মই কেঞ্চেল আউট কৰি দিওঁ, ঠিক আছে, বস্তুটো অলপ সৰু হৈ যাব। কি থাকিলে এতিয়া আমাৰ লগত যিখিনি থাকিলে, এতিয়া আৰু এটা চোৱা, এইটো চাইন স্কুৱেৰ থিটা আৰু এইফালে আছে তোমাৰ কছ স্কুৱেৰ থিটা, সেইকেইটা ওচৰত লিখি লওঁ, 1 বনাই দিম সেইকেইটাক, চাইন স্কুৱেৰ থিটা আছে আৰু শেষৰ ফালে কছ স্কুৱেৰ থিটা আছে, তো ওচৰৰ ফালে লিখি লওঁ একেলগতে, আৰু প্লাছ তোমালোকে প্ৰেক্টিচ কৰি ওচৰত নিলিখিলেও হ'ব, ডাইৰেক্টলি 1 লিখি দিলে একো নাই,
মই শিকাই আছোঁ তো সেইটো কাৰণে ডাইৰেক্টলি লিখিলে ক'ৰ পৰা আহিলে বুলি কেনে কমেণ্ট কৰিব ষ্টুডেণ্টবিলাকে, তো সেইকাৰণে কৰিছোঁ। তোমালোকে যদি বুজি পাইছা ডাইৰেক্ট লিখিব পাৰা, বা নহ'লে এতিয়া এনেকৈ লিখি থোৱা, পাছত প্ৰেক্টিছ কৰি নিজে শ্বৰ্ট কৰি দিবা যিমান পাৰা। এইটো চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা, তাৰ ভেলুটো 1 হয়, মই শিকাইছোঁ। আৰু এইফালে তোমাৰ আছে চাইন থিটা ইনটু কছ থিটা, ঠিক আছে। আৰু তলত আছে তোমাৰ চাইন থিটা ইনটু কছ থিটা। ইয়াত কুৱেশ্যন কৰিব পাৰা যে এইটো কাটি কিয় দিয়া নাই, চাইন থিটা আৰু কছ থিটা আছে, কাৰণ ওপৰত চোৱা, ওপৰত মাল্টিপ্লাই হৈ থকা নাই, প্লাছ হৈ আছে, ঠিক আছে। তো প্লাছ হৈ থাকিলে আমি কাটিব নোৱাৰোঁ, এনেকৈ লিখি ল'ব লাগিব। এতিয়া মই কি কৰিম, ডিন'মিনেটৰকেইটা ব্ৰেক কৰি দিম। এইফালে 1 ডিভাইডেড বাই ইয়াত তোমাৰ চাইন থিটা আৰু কছ থিটা আছে, আৰু ডিন'মিনেটৰ মই দুইটা তলত লিখিছোঁ, ওপৰত দুটা টাৰ্ম আছেতো, দুইটা টাৰ্মৰ তলতে মই তলৰ ডিন'মিনেটৰ ভাঙি দিছোঁ। আৰু ইয়াতো তোমাৰ দুবাৰ লিখি দিবা এনেকৈ, চাইন থিটা ইনটু কছ থিটা। মানে তুমি এইটো যদি মই যদি ইয়াক এতিয়া তোমাক এলচিএম লোৱাচোন বুলি কেনে কওঁ, এই পাৰ্টটোক যদি মই এলচিএম লোৱাচোন বুলি কেনে, তুমি এই পাৰ্টটো আনচাৰ দিবা। এতিয়া চাইন থিটা কছ থিটা, চাইন থিটা কছ থিটা এলচিএম আহি যাব, আৰু ওপৰতো 1 প্লাছ চাইন থিটা কছ থিটা, ঠিক আছে। তো এলচিএমটোৰ পৰা ব্ৰেক কৰিলোঁ, মানে ৰিভাৰ্ছ এলচিএম কৰিলোঁ বুলি ক'ব পাৰা তোমালোকে, ঠিক আছে। এতিয়া মই কি কৰিম, এতিয়া ইয়াকো আকৌ মই ব্ৰেক কৰিম, 1 বাই চাইন থিটা ইনটু 1 বাই কছ থিটা বুলি কেনে লিখি দিম, ঠিক আছে। আৰু এইফালেতো কি কৰিম, এইফালে মই কাটি দিম, চাইন থিটা কছ থিটা 1, চাইন থিটা কছ থিটা 1, চ' 1 বাই 1, সেইফালে তোমাৰ 1 থাকিলে, আৰু আমাৰ প্ৰুফটোতো আছে 1 বুলি কেনে, হয়নে। আৰু 1 বাই চাইন কি হয়, 1 বাই চাইন হয় কছেক, এইখিনি মই শিকাই থৈছোঁ। আৰু 1 বাই কছ কি হয়, 1 বাই কছ হয় চেক, আৰু প্লাছ 1 তোমাৰ ৰাইট হেণ্ড ছাইডত এই বস্তুটোৱে লিখি থোৱা আছে, অকণমান এৰেঞ্জ কৰি থোৱা আছে বাৰু, কেনেকৈ এৰেঞ্জ কৰি থোৱা আছে চাই লওঁ নেকি। তোমাৰ প্ৰথমত 1 আছে, তাৰপিছত চেক, তাৰপিছত কছেক, 1 চেক আৰু কছেক, তো আমি সেইকেইটাই পাইছোঁ দেখোন। এইটো 1 এটা পাইছোঁ, তাৰপিছত চেক এটা পাইছোঁ, তাৰপিছত আমি কছেক এটা পাইছোঁ, ঠিক আছে। এইটো তোমালোকৰ হৈ গ'ল প্ৰুফটো, দিছ ইকুৱেলছ টু দ্য ৰাইট হেণ্ড ছাইড পাৰ্ট, ঠিক আছে। চ' আই হোপ মই এইটো যিমান পাৰোঁ ইজিলি বুজাই দিব পাৰিলোঁ কুৱেশ্যনটো, ইমান বেছি হাৰ্ড নহয় হা, তোমালোকে যদি দুবাৰ তিনিবাৰ প্ৰেক্টিছ কৰা দেন পাৰি যাবা, অ'কে। এতিয়া কুৱেশ্যন নম্বৰ কোনটো কৰোঁ, 4টো কৰোঁ। এতিয়া নম্বৰ 4টো চোৱা, তোমাক ইয়াত দিছে 1 প্লাছ চেক এ বাই চেক এ ইকুৱেল টু চাইন স্কুৱেৰ এ বাই 1 প্লাছ কছ এ ইকুৱেল দেখাব গৈছে, ঠিক আছে। চ' আমি লেফ্ট হেণ্ড ছাইডটো ল'ম আৰু ৰাইট হেণ্ড ছাইডটো বনাব চেষ্টা কৰিম। ইয়াত চিম্প্লিফাই এলএইচএছ আৰ ছেপাৰেটলি বুলি কেনে কৈছে, বাট এক্সামত এই বস্তু নিদিবতো, সেইটো কাৰণে আমি কি কৰিম, ছেপাৰেটলি নকৰি কেনে একেবাৰে কৰিব ট্ৰাই কৰিম, অ'কে। তো এইটো মই লিখি লওঁ, 1 প্লাছ চেক এ বাই চেক এ, এইটো 1 প্লাছ চেক এ বাই চেক এ মই লিখি ল'লোঁ, আৰু ইয়াক এটা ছল্ভ কৰি ৰাইট হেণ্ড ছাইড পাৰ্টটো বনাব লাগে। তো চেক থাকিলে কি কৰিব লাগে শিকাই থৈছোঁ মই, এইটো চেক থাকিলে আমি 1 বাই কছ বহাই দিব লাগে, একো নাভাবি কেনে। তো চেক জেগাত 1 বাই কছ বহাই দিয়া, আৰু তলতো আছে আমাৰ চেক এ, তো তাতো আমাৰ কি আহি যাব, 1 বাই কছে আহি যাব, ঠিক আছে, 1 বাই কছে আহি যাব। স্কা বাট ইয়াৰ পাছত কি কৰিম, ওপৰৰ পাৰ্টটোত এলচিএম লৈ ল'ম, এনেকৈ ডাঙৰকৈ আচল দি দিবা, আৰু 1 বাই কছ এ আছে তলত, আৰু ওপৰত কছ এটো এলচিএম আহি যাব, কছ এ ডিভাইড বাই এইটো কছ এ 1 যা কি হৈ যাব, এইটো কছ এ বনি যাব, আৰু প্লাছ 1, অ'কে। এতিয়া কি কৰিব লাগে, এতিয়া কছ এ কেঞ্চেল হৈ যাব, চ' ডিন'মিনেটৰ ছেইম হৈ আছে ন, এইফালে তোমাৰ কছ এ আছে, এইটো তোমাৰ কছ এ আছে, এইটো কেঞ্চেল হৈ গ'ল। অকল আমাৰ লগত থাকিলে কছ এ প্লাছ 1 বুলি কেনে, অকল আমাৰ লগত থাকিলে কছ এ প্লাছ 1 বুলি কেনে। তো ওপৰতো আমি পাই গ'লোঁ নেকি, চাওঁ, ওপৰতো আমি নাই পোৱা, তলত 1 মাইনাছ কছ এ আছে তো, অ'কে। তলত চোৱা, তলত 1 মাইনাছ কছ এ আছে ন, তো আমিতো ইয়াত এতিয়া কৰিব লগা একোৱেই নাই, একো কৰিবই নোৱাৰোঁ, 1 কছ এ প্লাছ 1, এতিয়াতো একো ইয়াত ষ্টপ হৈ গ'লোঁ আমি। চ' আমি ইয়াত কৰিম কি, আমি ইয়াত যোনটো ডিন'মিনেটৰ আছে ন ৰাইট হেণ্ড ছাইডত, এইটো 1 মাইনাছ কছ এ আছে, তো আমি 1 মাইনাছ কছ এ ওপৰতো আৰু তলতো ইনটু কৰি দিম, তেতিয়া তলতো হৈ বনি যাব আমাৰ। ইয়াত আমি কৰিম কি, ইয়াত আমি 1 মাইনাছ কছ এ এটা ইনটু কৰি দিম, অ'কে, 1 মাইনাছ কছ এ এটা ইনটু কৰি দিম, আৰু ওপৰতো ইনটু কৰিব লাগিব, 1 মাইনাছ কছ এ এটা, অকল তলত কৰিলে নহ'ব, তেতিয়াহে নিউট্ৰেল হ'ব বস্তুটো, ওপৰ তলতো কাটি যায়। আৰু যেনেকৈ আমি বস্তুবিলাক কাটিব পাৰোঁ, তো তেনেকৈ আমি কি কৰিব পাৰোঁ, তেনেকৈ আমি নতুনকৈ দুইফালে ইণ্ট্ৰডিউচো কৰিব পাৰোঁ, ওপৰতো তলতো, অ'কে। আৰু এইটো মই অকণমান মিলাই দিওঁ, কছ এ প্লাছ 1টোক মই 1 প্লাছ কছ এ বুলি লিখিব পাৰোঁ ন, একেটাই কথা হয়, ৰ'বা এইটো মই অকণমান মৰি কিনে এফালে লিখি দিছোঁ, কি লিখিব পাৰোঁ, কছ এ প্লাছ 1টো জেগাত মই কি লিখিব পাৰোঁ, 1 প্লাছ কছ এ বুলি লিখিব পাৰোঁ, ছেইম থিং। ইয়াত কৰিলোঁ কি গম পাইছা ন, অকল এইটো কছ এ প্লাছ 1হে থাকি গ'ল, এইটো 1 মাইনাছ কছ এটো ক'ৰ পৰা আহিছে, এইটো মই নিজে মাল্টিপ্লাই কৰিছোঁ। কেনেকৈ গম পালোঁ যে 1 প্লাছ কছ এ মাল্টিপ্লাই কৰিব লাগিব, দ্য আনচাৰ ইজ দিছ, ইয়াত তোমাৰ 1 মাইনাছ কছ এ আছে তলত, সেইকাৰণে আমি 1 মাইনাছ কছ এটা মাল্টিপ্লাই কৰি দিছোঁ, অ'কে। 1 মাইনাছ কছ এটা তলত, 1 মাইনাছ কছ এটা ওপৰত। এতিয়া
এতিয়া চোৱা ওপৰত এটা ফৰ্মুলা বনি যায়, সেইটো কি হয় ফৰ্মুলা তোমালোকে দেখি পাইছানে? ওপৰত চোৱাচোন নিউমেৰেটৰত তোমাৰ এনেকুৱা বনি আছে a প্লাছ বি আৰু a মাইনাছ বি এনেকৈ বনি আছে। এইটো মানে 1 প্লাছ কছ এ 1 মাইনাছ কছ এ, এইটো ইকুৱেল কি হয় a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হয়। তো ইয়াৰ জেগাত মই কি লিখিব পাৰোঁ 1 স্কুৱেৰ মাইনাছ কছ স্কুৱেৰ লিখি দিব পাৰোঁ। ঠিক আছে, এতিয়া ইয়াৰ পাছত চোৱা এটা এতিয়া কছ আছে, আমি এটা জানো নহয় এইটো ৰুল এটা, চাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা কৰিলে কিমান হয় 1 হয়। চ' ইয়াত তোমাৰ চাইন স্কুৱেৰ যদি মই এইফালে থওঁ আৰু কছ স্কুৱেৰ থিটা যদি মই সিফালে লৈ যাওঁ, এইটো যদি সিফালে লৈ যাওঁ তো সেইটো মাইনাছ হৈ যাব হয়নে? এতিয়া চোৱা এই পাৰ্টটো আছে তোমালোকৰ ওপৰত 1 স্কুৱেৰ মাইনাছ কছ স্কুৱেৰ এ বুলি কেনে আছে। এইটো 1 স্কুৱেৰটো মানে 1 হয় আৰু 1 মাইনাছ কছ স্কুৱেৰ এ বুলি আছে। ইয়াৰ জেগাত মই কি লিখিব পাৰিম, এইটো লিখিব পাৰিম, মই লিখিব পাৰিম চাইন স্কুৱেৰ এ বুলি লিখিব পাৰিম। ঠিক আছে, চাইন স্কুৱেৰ এ বুলি লিখিব পাৰিম আৰু তলত মোৰ 1 মাইনাছ কছ এ আছে আৰু এইটোৱে তোমাৰ ৰাইট হেণ্ড ছাইডত দিয়া আছিলে হয়নে? দিছ ইজ গিভেন ইন ৰাইট হেণ্ড ছাইড পাৰ্ট। চ' আমাৰ এই ফ'ৰ্থ কুৱেশ্যনটো বহুত ইজিলি প্ৰুফ হৈ গ'ল। এইটো ইজি আছিলে, বাছ ইয়াত এটাই মত থ'ব লাগিব যে আমি কি বুলি কয় য়েছ প্ৰুফটো চাই কেনে এইটো 1 মাইনাছ কছ এইটো নিজে ইণ্ট্ৰডিউচ কৰি দিম ওপৰটো আৰু তলতো বুলি কেনে। অ'কে, ইমান হাৰ্ড নাছিলে, প্ৰেক্টিছ কৰি ল'বা এই কুৱেশ্যনটো। এতিয়া আমি নাম্বাৰ 5টো কৰোঁ ব'লা। নাম্বাৰ 5টো চোৱা, ইয়াত তোমাক কছ এ মাইনাছ চাইন এ প্লাছ 1 ডিভাইডেড বাই কছ এ প্লাছ চাইন এ মাইনাছ 1 দিছে লেফ্ট হেণ্ড ছাইডত, আৰু এইটো কছেক এ প্লাছ কট এ বুলি প্ৰুফ কৰিব লাগে। এইটো ছল্ভ কৰি এইটো পাম বুলি প্ৰুফ কৰিব লাগে। ঠিক আছে, আৰু ইয়াত তোমাক এই আইডেণ্টিটি এইটো ইউজ কৰিব কৈছে। ঠিক আছে, চ' এইটো আমি পাছত ক'ত ইউজ কৰিম মই ক'ম, এইটো এই আইডেণ্টিটি ক'ত ইউজ কৰিম। চ' প্ৰথমত মই এই লেফ্ট হেণ্ড ছাইডটো লিখি লওঁ। ঠিক আছে, লেফ্ট হেণ্ড ছাইড লিখি লওঁ, আৰু ইয়াত চোৱা তুমি এতিয়া এইফালে কছ আছেতো, আৰু আমাক ৰাইট হেণ্ড ছাইডত কি আছে কছেক আৰু কট বনাব লাগিবতো। তো কছেক কেনেকৈ বনিব, কছেক বনিব তোমাৰ এই 1ৰ তলত যদি চাইন থাকে তেতিয়া কছেক বনি যায় হয়নে? আৰু কট কেনেকৈ বনিব, এই কছৰ তলত যদি চাইন থাকে তেতিয়াহ'লে কট বনি যায়, কছ বাই চাইন কট হয়নে, 1 বাই চাইন কছেক। তো তাৰমানে এই তলত কি আহিব লাগিব, আমাৰ চাইন আহিব লাগিব। চ' আমি কি কৰিম, আমি এইটো এনেকৈ প্ৰুফ কৰিম, আমি চবৰ তলত যিমানো ইয়াত টাৰ্ম দেখিছে চবৰ তলত চাইন দি ডিভাইড কৰি দিম। ঠিক আছে, চ' ইয়াত তোমাৰ কছ এ আছিলে নহয়, কছ এ তলত মই কি কৰিম, মই চাইন দি ডিভাইড কৰি দিম, চাইন এ দি কিনে। তো কছ বাই চাইন কৰিলে কট বনি যাব, আৰু এই যে চাইন আছে মানে চবকে চাইন দি ডিভাইড কৰি দিয়া, চাইন এ আছে ইয়াকো তুমি চাইন এ দি ডিভাইড কৰি দিয়া। তাৰ পাছত 1 আছে, 1কো তুমি চাইন দি কেনে ডিভাইড কৰি দিয়া। ঠিক আছে, চবকে চাইন দি ডিভাইড হৈছে। ইয়াত তোমাৰ অকল কছ আছে, তলৰ কছটোকো আমি ডিভাইড কৰি দিম চাইন দি কেনে। ঠিক আছে, আৰু ইয়াতো তোমাৰ চাইন এ আছে, চাইন এটোকো আমি ডিভাইড কৰি দিম চাইন দি কেনে। দেন এফালে 1 আছে, 1টোকো আমি ডিভাইড কৰিম চাইন দি কেনে। আমি কি কৰিলোঁ, আমি চবকে চাইন দি কেনে ডিভাইড কৰিলোঁ। অ'কে, ইয়াৰ পাছত চোৱা এতিয়া কি হৈ যাব, তোমাৰ কছ বাই চাইন কি হ'ব, কছ বাই চাইন জেগাত আমি কি লিখিব পাৰোঁ, ইয়াত চাই লোৱা, এইটো কছ বাই চাইন জেগাত আমি কি লিখিব পাৰোঁ, কট লিখিব পাৰোঁ। তো ইয়াত আমি কট বুলি লিখি দিম, কটে। আৰু চাইন এ বাই চাইন এ কাটি যাব ন, দুইফালে চাইন আছে, ইয়াতো চাইন এ আছে, ইয়াতো চাইন এ আছে, কেঞ্চেল আউট হৈ যাব। চ' 1 বাই 1 তোমাৰ আনচাৰটো কিমান হ'ব 1 প্লাছ, আৰু এইটো 1 বাই চাইন আছে, 1 বাই চাইন জেগাত কি লিখিব পাৰোঁ, এইটো চোৱা 1 বাই চাইন জেগাত আমি কছেক লিখিব পাৰোঁ। চ' 1 বাই চাইন আছে, তাত মই কি লিখি দিম, কছেক এ বুলি লিখি দিম। দেন আকৌ কছ বাই চাইন পাই গ'লোঁ, কছ বাই চাইন পাই গ'লোঁ যেতিয়া মই কট এ লিখি দিব পাৰোঁ। আকৌ চাইন এ বাই চাইন এ, চাইন এ বাই চাইন এ কিমান হ'ব, কাটি যাব, আকৌ কেঞ্চেল আউট হৈ কেনে কিমান থাকিব 1 থাকিব। চ' ইয়াত আমি 1 পাই গ'লোঁ, আৰু ইয়াত তোমাৰ 1 বাই চাইনটো আমি কি লিখিব পাৰোঁ, কছেক লিখিব পাৰোঁ। ঠিক আছে, এইটো ষ্টেপ বুজি পাই গ'লা চাগে। এতিয়া কি কৰিম, আমি এই যোনকেইটা 1 1 দেখিছা না, নাম্বাৰছকেইটা লাষ্টত লিখিম, মাজত সোমাই আছে মানে দেখিব ভাল লগা নাই, আমি 1 1 কেইটা লাষ্টত লিখি দিম। ঠিক আছে, এই -1টো দেখিবলৈ ভাল লগা নাই, তো ইয়াত আমি লিখিম কট এ প্লাছ 1 জেগাত আমি এটা বস্তু ভেলিউ এটা পুট কৰিম, সেইটো কাৰণে আমি চাইড কৰি লৈছোঁ আৰু। ঠিক আছে, -1 এইটো লাষ্টত লৈ দিবা, আৰু এইটো তুমি ফাৰ্ষ্টত লৈ আনা, 1টো আগত লৈ আনা, প্লাছ একো প্ৰব্লেম নাই, 1 প্লাছ কট এ মাইনাছ কছেক। ইয়াত মই কি কৰিলোঁ, ইয়াত মই অকণমান এৰেঞ্জ কৰি দিলোঁ। এতিয়া এৰেঞ্জ কৰি পেলাই সেই যে আমাক এটা বস্তু এটা দিছিলে এইটো ইউজ কৰা বুলি কেনে, সেইটো আমি এইটো ষ্টেপত ইউজ কৰিম এতিয়া। ঠিক আছে, আমি চাই লওঁ কি ইউজ কৰিব দিছে আমাক এটা ৰিলেশ্যন ইউজ কৰিব দিছে। এইটো চোৱা, এইটো ফৰ্মুলাটো, এই যে কছেক স্কুৱেৰ এ মাইনাছ কট স্কুৱেৰ ইকুৱেলছ টু 1 বুলি কেনে ফৰ্মুলা আছে, সেই বস্তুটো ইউজ কৰিব দিছে। বেলেগকৈ লিখা আছে, কিন্তু আমাৰ আল্টিমেটলি এই ফৰ্মুলাটো হয়। মই ইয়াত তোমাক লিখি দেখাইছোঁ, চোৱা, এইটো আমি জানো নহয়, কছেক স্কুৱেৰ এ মাইনাছ কট স্কুৱেৰ এ ইকুৱেল টু 1 হয় বুলি কেনে।
যেনেকৈ সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা 1 হয়। তো এইটো তিনিটা ৰিলেশ্যন মই লিখাইছিলোঁ ইন দ্য বিগিনিং অফ দিছ এক্সাৰচাইজ। তো এই বস্তুটো মই ইউজ কৰিম। এই 1টোৰ জেগাত কি কৰিম, 1টোৰ জেগাত মই এই গোটেইখিনি লিখি দিম। ঠিক আছে, এই যোনটো 1 আছে, এই যোনটো 1 দেখিছা, এই 1টোৰ জেগাত মই এই গোটেই ভেলুজখিনি লিখি দিম। এই গোটেই ভেলুজখিনি লিখি দিম, কাৰণ সেইখিনি ভেলুজখিনি 1ৰ ইকুৱেল হয়। গম পাইছা? চ' ইয়াত মই লিখিম কছেক স্কুৱেৰ এ মাইনাছ কট স্কুৱেৰ এ বুলি কিনে। ঠিক আছে, ব্লুটো নিলিখিবা, ব্লুটো মই বুজাবৰ কাৰণে লিখিছিলোঁ। আৰু ইয়াত যেনেকৈ আছে তেনেকৈ লিখি থাকা 1 প্লাছ কট এ মাইনাছ কছেক এ। ঠিক আছে, আফটাৰ দিছ ইমানখিনি কৰাৰ পাছত কৰিম কি, আমি এই যোনটো এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ বনি আছে ন, সেইটো আমি ব্ৰেক কৰি দিম। ইয়াত প্ৰথমত কট এ আছে, চ' কট এটো মই কট এ থৈছোঁ। তাৰপিছত কছেক এ আছে, কছেক এটো মই কছেক এ বুলি থৈছোঁ। এইটো ব্ৰেকেটটো ব্ৰেক কৰি দিম। এইটো এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ ফৰ্মুলাত ব্ৰেক কৰি দিয়া, কি হ'ব, এ প্লাছ বি মানে কছেক এ প্লাছ কট এ প্লাছ বি হৈ গ'ল। এতিয়া কি লিখিব লাগে, এ মাইনাছ বি লিখিব লাগে। তাৰমানে কছেক এ মাইনাছ কট এ বুলি লিখিব লাগে। ঠিক আছে, আৰু তলত কি আছে, তলত আছে আমাৰ 1 প্লাছ কট এ মাইনাছ কছেক এ। ঠিক আছে, এইটো ষ্টেপ হৈ গ'ল। এতিয়া কি কৰিম, এতিয়া আমি কমন ল'ম। চ' এই কমন লওঁতে বহুত ষ্টুডেণ্টে কনফিউজন কৰে। কছেক এ প্লাছ কট এটোক মই এ বুলি ধৰিছোঁ। ঠিক আছে, এই বস্তুটোক কট এ প্লাছ কছেক ইয়াক মই এ বুলি ধৰিছোঁ। আৰু ক'ৰবাত আছে নেকিচোন কছেক প্লাছ কট, এইটো কছেক প্লাছ কট এইটোকো এ হয় তাৰমানে। আৰু কছেক এ মাইনাছ কট এইটোক মই বি বুলি ধৰিছোঁ। মানে এনেকুৱা ধৰণে হৈ আছে। যদি তুমি ওপৰৰ লাইনটোত মন কৰিবা, এ মাইনাছ এ ইনটু বি হৈ আছে। ঠিক আছে, এ মানে কট এ প্লাছ কছেকে। ঠিক আছে, এইটো চাওক কট এ প্লাছ কছেকেটো এ হয়, আৰু কছেকে মাইনাছ কট এইটো বি হয়। তো এনেকুৱাকৈ থাকিলে মই কমন কি ল'ম, মই এটো কমন ল'ম, হয় নাই? চ' এ ওৱান যে এ মাইনাছ বি, এনেকুৱা ধৰণৰ হ'ব কিবা এটা। চ' ইয়াত কমন এতিয়া মই এটা এই বস্তুটো যদি তুমি ৰিলেট কৰি চোৱা, মই কমন লৈ ল'ম, কি লৈ ল'ম, মই কমন লৈ ল'ম কট এ প্লাছ কছেক এ। অ'কে, এইটো মই কমন লৈ ল'লোঁ, মানে এইটো এটো কমন লৈ ল'লোঁ। চ' ইয়াত কি থাকিব, 1 থাকিব আৰু মাইনাছ এই বস্তুটো মই কমন লৈ লৈছিলোঁ ন। চোৱা, এইটো কমন আহি গ'ল, প্ৰায় এইটোৰ পৰা বস্তুটো কমন আহি গ'ল। আৰু এতিয়া এই অকল বি বস্তু থাকি যাব। চ' বি বস্তু থাকি যাব, তাৰমানে কি থাকি যাব, কছেক এ মাইনাছ কট এ থাকি যাব ইয়াত। আৰু তলৰটো ডিনমিনেটৰ এজ ইট ইজ যেনেকৈ আছে আমি তেনেকৈ লিখি থ'ম, ন নিড টু চেঞ্জ। 1 প্লাছ কট এ মাইনাছ কছেক এ যেনেকৈ আছে তেনেকৈ লিখি দিওঁ। ঠিক আছে, আৰু ইয়াৰ পাছত বাছ আমাৰ এটা ষ্টেপ ব্ৰেকেটটো খুলি দিলেই হৈ গ'ল। এইটো ছেম লিখোঁ মই, কট এ প্লাছ কছেক এ, আৰু ইয়াৰ ভিতৰত যদি মই ব্ৰেকেটটো খুলি দিওঁ 1 মাইনাছ কছেক এ, আৰু এইটো ব্ৰেকেটটো খুলি দিলে মাইনাছ মাইনাছ কট এ আগত কি হৈ যাব, প্লাছ হৈ যাব, কট এ। ঠিক আছে, আৰু তলতো চোৱা, ইয়াৰ লগত আমি মিলাই লিখিব পাৰিম নহয়। 1 আছে, 1 লিখিলোঁ। তাৰপিছত মাইনাছ কছেক আছে, তো মাইনাছ কছেক লিখিব পাৰোঁ। তাৰপিছত এইটো কট এ আছে, তো কট এ লিখিব পাৰোঁ। এৰেঞ্জ কৰি লিখিলোঁ আৰু অকণমান, হয়নে? আৰু তাৰপিছত এতিয়া চোৱা, এই ব্ৰেকেটটো আৰু তলৰ ফালৰ থকা ডিনমিনেটৰৰ লগত ছেম হৈ গ'ল। তো মই কেঞ্চেল আউট কৰি দিলোঁ। ঠিক আছে, চ' কি থাকি গ'ল, আমাৰ থাকি গ'ল অকল কট এ প্লাছ কছেক এ, আৰু এইটোৱে তোমাৰ ৰাইট হেণ্ড ছাইডত দিছিলে প্ৰুফ কৰিবলৈ, আৰু ৰাইট হেণ্ড ছাইডৰ লগত আমি ইকুৱেল দেখাই দিলোঁ ছাকচেছফুলি। ঠিক আছে, বুজি পালা বস্তুটো? এইটো প্ৰেক্টিছ কৰি ল'বা তোমালোকে ধুনীয়াকৈ। আৰু চাওঁ আমি কট এ প্লাছ কছেকে হৈছিলে নে। য়েছ, চোৱা, এইটো কছেকে প্লাছ কট এ, আগত পিছত আছে একো কথা নাই, কট এ প্লাছ কছেকে হৈ আছে। তো আমাৰ নাম্বাৰ 5টো আমাৰ প্ৰুফ হৈ গ'ল। অ'কে, এতিয়া কুৱেশ্যন নাম্বাৰ 6টো কৰোঁ ব'লা। নাম্বাৰ 6টো চোৱা, আমাক কি দিছে, 1 প্লাছ চাইন এ ডিভাইডেড বাই 1 মাইনাছ চাইন এ আণ্ডাৰ ৰুটৰ ভিতৰত, আৰু এইটো চেক এ প্লাছ টেন এৰ লগত প্ৰুফ কৰিবলৈ। ঠিক আছে, তো এই কুৱেশ্যনটো মই বৰ্ডত লৈ যাওঁ ব'লা। অ'কে, বৰ্ডত মই লৈ আহিলোঁ কুৱেশ্যনটো। এতিয়া আমি লেফ্ট হেণ্ড ছাইডটো ছল্ভ কৰি কেনে ৰাইট হেণ্ড ছাইডটোৰ লগত ইকুৱেল লিখিম। ঠিক আছে, চ' এইটো কৰিম কেনেকৈ, এইটো মই ৰেচলাইজিং মেথড দি কেনে কৰিম। তোমালোকে মেথডটো ক্লাছ 9ত শিকি আহিছা, এতিয়া মনত পৰি যাব মই কৰি দেখালে মানে। এইটো চোৱা, আমি যেনেকৈ আছে তেনেকৈ লিখিম। 1 প্লাছ চাইন এ আছে, তো 1 প্লাছ চাইন এ লিখি লৈছোঁ, আৰু তলত 1 মাইনাছ চাইন আছে, তো মই তলতো 1 মাইনাছ চাইন এ বুলি লিখি লৈছোঁ। ঠিক আছে, চ' কৰিম কি, আমি তলত এই ফৰ্মুলাটো বনাব চেষ্টা কৰিম, এ মাইনাছ বি এ প্লাছ বি, এই আইডেণ্টিটিটো বনাব ট্ৰাই কৰিম। তো 1 মাইনাছ চাইন এ আছে, তো চ' 1 মাইনাছ চাইন এ আছে, আমি কি কৰিম, আমি 1 প্লাছ চাইন এ এটা ইয়াত মাল্টিপ্লাই কৰি দিম।
এনেকৈ কৰি দিলে কি হ'ব a প্লাছ বি a মাইনাছ বি ফৰ্মুলাটো বনি যাব ঠিক আছে কিন্তু অকল তলতেতো আমি ইনটু কৰি দিব নোৱাৰোঁ ওপৰতো ইনটু কৰিব লাগিব তেতিয়াহে কাটা কাটি কৰিলে মানে বস্তুটো একেই হ'ব ঠিক আছে চ' আমি কি কৰিলোঁ 1 প্লাছ চাইন এ এটা তলত ডিনমিনেটৰ আৰু 1 প্লাছ চাইন এ এটা নিউমিনেটৰত আমি মাল্টিপ্লাই কৰিলোঁ ঠিক আছে চ' কেঞ্চেল কৰি দিলে একেটাই থাকেগৈ ঠিক আছে এইটোক ৰেচলাইজিং ডিনমিনেটৰ বুলি কেনে কয় মানে যদি a মাইনাছ বি থাকে আমি a প্লাছ বি মাল্টিপ্লাই কৰিব লাগে তো 9 ঠিকেই আহিছে ৰেচলাইজিং ডিনমিনেটৰ কৰা বুলি কেনে অ'কে চ' এইটো ফৰ্মুলাটো হয় তোমালোকৰ ইয়াৰ ইকুৱেল কি লিখিব পাৰোঁ a প্লাছ বি মাইনাছ বি হ'লে কি লিখিব পাৰোঁ a স্কুৱাৰ মাইনাছ বি স্কুৱাৰ লিখিব পাৰিম হয়নে চ' সেই কামটোৱে মই কৰিম ওপৰত চোৱা দুটা ব্ৰেকেট ছেইম হৈ গ'ল এনেকৈ এক্স দুটা ব্ৰেকেট যদি ছেইম হৈ যায় এক্স ইনটু এক্স কি হ'ব এক্স স্কুৱেৰ হৈ যাব মানে 1 প্লাছ চাইন এ ইনটু 1 প্লাছ চাইন এ যদি হৈ আছে চ' 1 প্লাছ চাইন এ হোল স্কুৱেৰ লিখি দিয়া ঠিক আছে আৰু তলততো মই ক'লোৱেই a প্লাছ বি মাইনাছ বি ফৰ্মুলা বনিব বুলি কিনে চ' a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ঠিক আছে এইটো বুজি পালা ইমান দখলকৈ চাগে আফটাৰ দিছ আমি কি কৰিম আমি তলৰটো চেঞ্জ কৰিম আকৌ এতিয়া কাৰণ আমাক ৰুটডাল নালাগেতো দুইটা আমি হোল স্কুৱেৰ বনাই ল'ব লাগিব চ' ওপৰতো আমি স্কুৱেৰ এটা পাই গৈছোঁ এইটো আমি উলিয়াই দিব পাৰিম এইটো এনেকৈ থাকক তলত চোৱা তলত এটা বস্তু এটা জানা তোমালোকে যে এইটো ফৰ্মুলাটো চাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইকুৱেলছ টু 1 এইটো জানা তোমালোকে চ' আমি কি কৰিম আমি কছ স্কুৱেৰ থিটাৰ এটা চাইডত থ'ম আৰু এই চাইন স্কুৱেৰ থিটাটো ৰাইট হেণ্ড চাইডত লৈ আনিম তো ৰাইট হেণ্ড চাইডত লৈ আহিলে তো মাইনাছ বনি যাব হয়নে এতিয়া চোৱা এই বস্তুটো আছে আমাৰ হাতত 1 মাইনাছ চাইন স্কুৱেৰ থিটা আমাৰ হাতত আছে তো তাৰ জেগাত মই এই বস্তু লিখি দিব পাৰিম কছ স্কুৱেৰ থিটা বুলি লিখি দিম এইটো 1 মাইনাছ চাইন স্কুৱেৰ থিটা আছে ইয়াত মই কি লিখি দিম ইয়াত মই লিখি দিম কছ স্কুৱেৰ থিটা বুলি কেনে বুজি পালা ন সেইটো চাইডত লিখি লিখিব লাগিলে এতিয়া চোৱা ৰুট আৰু স্কুৱেৰ এই স্কুৱেৰ আঁতৰি যাব ৰুটডাল আঁতৰি যাব 1 প্লাছ চাইন এ স্কুৱেৰ আছিলে ৰুটডালে খাই পেলালে আৰু কছ স্কুৱেৰ আছিলে ৰুটডালে খাই পেলালে হয়নে মানে স্কুৱেৰ আৰু ৰুট কেঞ্চেল আউট হৈ যায় চ' আমি অলম'ষ্ট আনচাৰটো পাই গ'লোঁ বাছ আৰু দুটা ষ্টেপ এতিয়া আমি কি কৰিম ডিনমিনেটৰ দুইটাকে মানে ভাগ ভাগ কৰি দিম 1ৰ তলতো কছ এ লিখি দিম ডিনমিনেটৰ ব্ৰেক কৰি কেনে আৰু চাইনৰ তলতো কছ এ বুলি লিখি দিম অ'কে মানে ৰিভাৰ্ছ এলচিয়াম ইয়াৰ পাছত 1 বাই কছ কি হয় আৰু চাইন বাই কছ কি হয় যদি জানা আনচাৰ ওলাই গ'ল তোমাৰ 1 বাই কছ কি হয় চেক হয় আৰু চাইন বাই কছ কি হয় চাইন বাই কছ হয় 10 ঠিক আছে আৰু এইটোৱে তোমাৰ হৈ গ'ল ৰাইট হেণ্ড ছাইড এইটো দিয়া আছিলে তোমাৰ ৰাইট হেণ্ড ছাইড তুমি যদি ভালকৈ চোৱা চেক এ প্লাছ 10 দিয়া আছে এইটো চোৱা চেক এ প্লাছ 10 1 বাই কছটো চেক লিখি দিলোঁ আৰু এইটো চাইন বাই কছ জেগাত 10 লিখি দিলোঁ ঠিক আছে এইখিনি জানাই অলৰেডি তো এই কুৱেশ্যনটো আমি ছাকচেছফুলি কৰি ল'লোঁ তোমালোকে প'ষ্ট কৰি কেনে ভিডিঅ'টো তাৰপাছত লিখি লোৱা অ'কে এতিয়া নেক্সট কুৱেশ্যনটো কৰিব ব'লা নম্বৰ 7টো চোৱা তোমাক কি দিছে চাইন থিটা মাইনাছ 2 চাইন কিউব থিটা আৰু ডিভাইডেড বাই 2 কছ কিউব থিটা মাইনাছ কছ থিটা আৰু এইটো ছল্ভ কৰি কেনে তোমাক টেন থিটা ওলাব গৈছে ঠিক আছে চ' এই কুৱেশ্যনটো মই বৰ্ডলৈ লৈ যাওঁ এতিয়া বৰ্ডলৈ মই লৈ আহিলোঁ আৰু তাৰপিছত মই লেফ্ট হেণ্ড ছাইডত লিখি দিলোঁ এতিয়া ছল্ভ কেনেকৈ কৰিম চোৱা প্ৰথমত তোমালোকে কৰিবা চাইনকেইটা কমন লৈ ল'বা চাইন থিটা এইটো চাইন থিটা 1 যে চাইন থিটা হ'ব মাইনাছ 2 চাইন কিউব থিটা আছিলে ন 3টা আছিলে এটা মই কমন লৈ ল'লোঁ তো ইয়াত 2টা থাকিলে ইয়াত চাইন স্কুৱেৰ থিটা থাকি গ'ল হয় নাই আৰু তলৰ পৰা কি কমন আহিব তলৰ পৰা তোমাৰ কছ থিটা কমন আহি যাব ইয়াৰ পৰা আহি যাব কমন কছ থিটা ঠিক আছে চ' কছ থিটা কছ কিউবৰ পৰা এটা লৈ গ'লোঁ 2টা থাকিব 2 কছ স্কুৱেৰ থিটা থাকিব আৰু মাইনাছ এই কছ থিটা মই বাহিৰত লৈ গ'লোঁ তো এইটো থাকিব 1 ঠিক আছে ফাৰ্ষ্ট ষ্টেপ ডান ছেকেণ্ড ষ্টেপত কি কৰিম আমি এইটো চাইন বাই কছ এইটো ছেইম থাকিব আমি তলৰ ফালৰ ব্ৰেকেটটো নহ'লে ওপৰৰ ফালৰ ব্ৰেকেটটো চেঞ্জ কৰি কেনে কাটি দিব লাগিব তেতিয়া চাইন বাই কছ আমাৰ 10 ওলাব হয় নাই এই ব্ৰেকেটকেইটা মানে আমাক কেঞ্চেল আউট কৰিব লাগে চ' কেঞ্চেল আউট কৰিবৰ কাৰণে আমি কি কৰিম ওপৰত থাকক তেনেকৈ তলৰটো চেঞ্জ কৰি দিছোঁ ঠিক আছে চাইন স্কুৱেৰ থিটা থাকক এনেকৈ তলৰটো চেঞ্জ কৰি দিছোঁ অ'কে ইমানডোখৰ মই লৈ আনিলোঁ কেনেকৈ চেঞ্জ কৰিম সেই চাইন আৰু কছৰ তোমাৰ আইডেণ্টিটি আছিলে নে সেইটো ইউজ কৰিম ঠিক আছে এই 2 জেগাত মই 2 লিখিছোঁ কিন্তু মই এই কছ স্কুৱেৰ থিটাৰ জেগাত মই কছ স্কুৱেৰ থিটা নিলিখোঁ তাৰ জেগাত মই সেই ৰুলটো এপ্লাই কৰি কিনে এই গোটেই তলত চাইন বনাই দিছোঁ চাই থাকা তোমালোকে মই কি কৰিম লিখি দেখাওঁ ন মই ফৰ্মুলাটো লিখি দিছোঁ কোনটো এপ্লাই কৰিম তোমালোকে লিখি ৰাখিবা এইবিলাক মানে যেতিয়া প্ৰেক্টিছ কৰিবা নহয় তেতিয়া ছাইডত লিখা থাকিলে মানে ইজি হ'ব নহ'লে ক'ৰ পৰা আহিছে এইখিনি এক্সপ্লেনেশ্যনখিনি নাথাকিলে মানে দিগদাৰ হ'ব অ'কে এইটো ৰুলটো জানো আমি চাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা কৰিলে 1 হয় এতিয়া আমাৰ কছ স্কুৱেৰ থিটা তলত আছে ইয়াক আমি ৰিপ্লেচ কৰিব লাগে চ' মই কছ স্কুৱেৰ থিটা এফালে থৈ কেনে চাইন স্কুৱেৰ থিটাটো সিফালে লৈ যাওঁ তো 1 মাইনাছ চাইন স্কুৱেৰ থিটা এইটো হয়নে এইটো ৰিলেশ্যনটো আমি জানো অলৰেডি তো কছ স্কুৱেৰ থিটাৰ জেগাত মানে এই কছ স্কুৱেৰ থিটাটোৰ জেগাত ইয়াৰ জেগাত আমি মানে কি লিখিব পাৰোঁ 1 মাইনাছ চাইন স্কুৱেৰ থিটা লিখিব পাৰোঁ
হয়নে? চ' মই ইয়াৰ জেগাত কি লিখিব পাৰিম 1 মাইনাছ চাইন স্কুৱেৰ থিটা বুলি লিখি দিছোঁ। ঠিক আছে, আৰু এইটো -1 এটা আছে, তো এইটো -1 থাকিব। ইমানটো বুজি পাই গ'লা? ইয়াৰ পাছত আমি কি কৰিম? ইয়াৰ পাছত আমি ব্ৰেকেটটো খুলিম অভিয়াছলি। ওপৰত আমি একো নকৰোঁ, চাইন থিটা আৰু 1 মাইনাছ 2 চাইন স্কুৱেৰ থিটা আছে, তো এনেকৈ লিখা এজ ইট ইজ। তলৰ অকল ব্ৰেকেটটো অলপ চিম্প্লিফাই কৰি দিম, কছ থিটা আৰু এইটো তোমাৰ 2 1 যা 2 মাইনাছ 2 ইনটু চাইন স্কুৱেৰ থিটা হৈ যাব, 2 চাইন স্কুৱেৰ থিটা ইনটু হৈ যাব, আৰু এইফালে -1 এটা আছে। ঠিক আছে, চাইন ওপৰত এগেইন এইটো ষ্টেপত আমি একো চেঞ্জ নকৰোঁ, 1 মাইনাছ 2 চাইন স্কুৱেৰ থিটা আছে, ইয়াক মই এনেকৈ থৈ দিম। তলত ছল্ভ কৰিম, কছ থিটা এইটো চোৱা 2 আৰু 1 এটা মাইনাছ হৈ আছে ন, 2 - 1 কিমান হ'ব? 2 - 1 হ'ব 1 মাইনাছ 2 চাইন স্কুৱেৰ থিটা। বুজি পালা ন? এইটো 2 আৰু এই লাষ্টৰ 1টো মাইনাছ কৰিলোঁ। তো এতিয়া ব্ৰেকেটকেইটা ছেইম হৈ গ'ল ন অলমষ্ট। এইটোতো কৰি আছিলোঁ আমি, ছেইম কৰি আছিলোঁ, তো ছেইম হৈ গ'লে কাটি দিয়া। 1 - 2 চাইন স্কুৱেৰ থিটা তলতো পালোঁ, 1 - 2 চাইন স্কুৱেৰ থিটা ওপৰতো পালোঁ। অকল আমাৰ থাকি গ'ল ওপৰত চাইন থিটা আৰু তলত থাকি গ'ল কছ থিটা, আৰু চাইন বাই কছ আমি জানো, ইমানকৈ প্ৰেক্টিছ কৰিলোঁ যে টেন থিটা হয় বুলি কিনে। এণ্ড দিছ ইজ ইকুৱেল টু ইয়ৰ ৰাইট হেণ্ড ছাইড। ঠিক আছে, টেক স্ক্ৰীনশ্বট। এতিয়া আমি নেক্সটটো কৰিম, নাম্বাৰ 8। নাম্বাৰ 8ত চোৱা কি দিছে, চাইন এ প্লাছ কছেক এ হোল স্কুৱেৰ প্লাছ কছ এ প্লাছ চেক এ হোল স্কুৱেৰ ইকুৱেলছ টু 7 + tan স্কুৱেৰ এ প্লাছ কট স্কুৱেৰ। ঠিক আছে, এইটো এটা ইণ্টাৰেষ্টিং কুৱেশ্যন হয়। তো এই কুৱেশ্যনটো আমি বৰ্ডত লিখি লওঁ। আচ্ছা, বৰ্ডত আমি লিখি ল'লোঁ। এতিয়া আমি ছল্ভ কৰোঁ। লেফ্ট হেণ্ড ছাইড পাৰ্টটো মই লিখি ল'লোঁ, আৰু এতিয়া কেনেকৈ ছল্ভ কৰিম? লেফ্ট হেণ্ড ছাইড পাৰ্টটো চোৱা, এইটো a + b হোল স্কুৱেৰ ফৰ্মুলা লগাই দিয়া ইয়াত, আৰু ইয়াতো তুমি a + b হোল স্কুৱেৰ ফৰ্মুলা লগাই দিয়া। য়েছ, a + b হোল স্কুৱেৰ ফৰ্মুলাটো মই শিকাই থাকিব নালাগে চাগে, মই ডাইৰেক্ট লিখিছোঁ। কি হয়? a স্কুৱেৰ প্লাছ 2 ইনটু a ইনটু b প্লাছ b স্কুৱেৰ। ঠিক আছে, প্ৰথমটো মই কি কৰিলোঁ? a + b হোল স্কুৱেৰ ফৰ্মুলা লগাইলোঁ। এতিয়া ছেকেণ্ড ব্ৰেকেটটো আমি a + b হোল স্কুৱেৰ ফৰ্মুলা লগাই দিওঁ। ঠিক আছে, এইটো কছ a প্লাছ চেক এ হোল স্কুৱেৰ কি হ'ব? a + b হোল স্কুৱেৰ হ'লে মানে a স্কুৱেৰ প্লাছ 2 ইনটু a ইনটু b প্লাছ b স্কুৱেৰ। ঠিক আছে, দেখা পাইছা? অ'কে, এতিয়া আমি কি কৰিম? এতিয়া চোৱা, এইটো চাইন স্কুৱেৰ থিটা এটা দেখিছা নাই? চাইন স্কুৱেৰ থিটা আৰু কছ স্কুৱেৰ থিটা, এইটো প্লাছ কৰিলে 1 হ'ব ন? এইটো চাইন স্কুৱেৰ থিটা ইয়াত এটা আছে, কছ স্কুৱেৰ থিটা ইয়াত এটা আছে, তো সেইকেইটা মই ওচৰত লিখিম, ওচৰত লিখি কিনে 1 লিখি দিম। ঠিক আছে, চ' আৰু সেইকেইটা আগতে কৰি লওঁচোন। মই প্ৰথমত চাইন স্কুৱেৰ থিটা আৰু কছ স্কুৱেৰ থিটা একেলগে লিখি লওঁ, তাৰ জেগাত 1 লিখিম। চাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা। থিটাটোক মই এই বুলি কওঁ, এইটো একো নাই, তুমি এংগেল হয়, আৰু এইটো এংগেল হয়, থিটাটো এংগেল হয়। এতিয়া তাৰপিছত এইটো মই কি লিখিম? মই এই 2 চাইন এ ইনটু কছেক এ হৈ আছে, তো তাৰ জেগাত মই 2 জেগাত মই 2 লিখিলোঁ, চাইন জেগাত মই চাইন এ লিখিলোঁ। কিন্তু এটা কথা শিকাইছিলোঁ মই, যেতিয়াও কছেক চেক কট আৰু টেন দেখিবা এটা চেঞ্জ কৰি দিবা বুলি কেনে। তো কছেক মানে কি হয়? কছেক মানে হয় তোমাৰ 1/sin, হয়নে? কছেক মানে হয় তোমাৰ 1/sin প্লাছ, আৰু এইটো কছেক স্কুৱেৰ এ। এতিয়া এইটো ষ্টেপ কাৰণে এইটো এনেকৈ ছেইম লিখি থৈ দিয়া, কছেক স্কুৱেৰ এ বুলি লিখি থৈ দিয়া, আৰু এই কছ স্কুৱেৰটোতো মই লিখিলোৱেই, তো ইয়াত প্লাছ 2 কছ এ, এইটো প্লাছ 2 ইনটু কছ এ ইনটু চেক এ। চেক জেগাত আমি কি লিখিব পাৰোঁ? 1/cos লিখিব পাৰোঁ। এইখিনি শিকাই থৈছোঁ মই, বেলেগ বস্তু থাকিলে মানে লিখি দিবা বুলি কেনে। এই স্কুৱেৰকেইটা মই কেলৈ চেঞ্জ কৰা নাই মই ক'ম অলপ পাছত, আমাৰ প্ৰুফটো ইয়াৰ লগত ৰিলেটেড আছে। চ' ইয়াৰ পাছত চোৱা, এতিয়া আমি কৰিম এই চাইন স্কুৱেৰ এ আৰু কছ স্কুৱেৰ এ, ইয়াৰ জেগাত মই কি লিখিব পাৰোঁ? চাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ জেগাত মই লিখিব পাৰোঁ 1, কাৰণ চাইন স্কুৱেৰ এটা প্লাছ কছ স্কুৱেৰ এটা ইকুৱেলছ টু হয় 1। ঠিক আছে, প্লাছ, আৰু ইয়াত চোৱা তুমি, চাইন এ এটা ওপৰত আছে, চাইন এ এটা তলত আছে, কাট খাই যাব, 2 1 যা কিমান হ'ব? 2 1 যা হ'ব 2। ঠিক আছে, প্লাছ, আৰু এইটো তাৰপিছত কছেক স্কুৱেৰ এটা আছে, সেইটো ছেইম এজ ইট ইজ লিখা। দেন আকৌ কিবা কেঞ্চেল হ'ব, এইটো তোমাৰ কছ এইটো কেঞ্চেল হৈ যাব, হয়নে? এইটো কছ ওপৰত, কছ তলত আছে, কেঞ্চেল হৈ যাব, আৰু লাষ্টত থাকিলে আমাৰ চেক। চ' প্লাছ চেক স্কুৱেৰ এ। অ'কে, এতিয়া চোৱা নাম্বাৰছখিনি প্লাছ কৰি দিওঁ, হয়নে? 1 + 2 3, 3 আৰু 2 5, 2 2 4 1 5, 5 প্লাছ কি পালোঁ মই? কছেক স্কুৱেৰ এ প্লাছ চেক
স্কুৱেৰ এ পালোঁ। এতিয়া মই অকণমান চেঞ্জ কৰিব লাগিব। আমাৰ প্ৰুফত কচেক আৰু চেক নাই ন, তো সেইকাৰণে মই স্কুৱেৰ থকাৰ টাৰ্মকেইটা অলপমান যি আছে সিহঁতৰ লগত ইণ্টাৰচেঞ্জ কৰি দিম। তো এটা ফৰ্মুলা আছিলে, এনেকুৱা ধৰণে আছিলে, মনত পেলাই দিছোঁ মই তোমালোকক। কচেক স্কুৱেৰ থিটা মাইনাছ কট স্কুৱেৰ থিটা ইকুৱেলছ টু 1 আছিলে। ঠিক আছে, এইটো ফৰ্মুলা তোমালোকৰ 3টা ফৰ্মুলা লিখাইছিলোঁ, আৰু ইয়াৰ ভিতৰতে এতিয়া আমাৰ লগত কচেক স্কুৱেৰ থিটাটো আছে। ঠিক আছে, কচেক স্কুৱেৰ থিটাটো আছে, তো ইয়াক মই এফালে থ'ম, আৰু কটটোক মই ৰাইট হেণ্ড ছাইডত লৈ যাম। এই যে কট স্কুৱেৰটো দেখিছা, তাক মই ৰাইট হেণ্ড ছাইডত লৈ গ'লে কি হ'ব, এইটো প্লাছ হৈ যাব, কট স্কুৱেৰ হৈ যাব। তাৰমানে মই এতিয়া কি কচেক স্কুৱেৰ এই জেগাত মই লিখি দিব পাৰোঁ 1 প্লাছ কট স্কুৱেৰ এ বুলি লিখি দিব পাৰোঁ। ঠিক আছে, আৰু চেক স্কুৱেৰে ইয়াৰ জেগাত কি লিখিব পাৰোঁ, ইয়াকো মই ইণ্টাৰচেঞ্জ কৰি দিম। এটা ফৰ্মুলা আৰু এটা জানো আমি চেকৰ লগত, চেক স্কুৱেৰ এ মাইনাছ 10 স্কুৱেৰ এ ইকুৱেলছ টু 1 হয় ন। এতিয়া আমি কি কৰিম, আমি অকল চেকটো থ'ম আৰু 10টো সিফালে লৈ যাম। 10টো সিফালে লৈ গ'লে প্লাছ হৈ যাব, ইফালে মাইনাছ আছে, তো ইফালে লৈ গ'লে প্লাছ হ'ব। ঠিক আছে, এইটো ফৰ্মুলা মই এপ্লাই কৰিম। এইখিনি মই বাই ডিৰাইভ কৰি দেখাইছোঁ তোমালোকক অলৰেডি শিকাই থৈছোঁ মই। ঠিক আছে, এতিয়া মই এইটো যোনটো চেক স্কুৱেৰ এ আছে তাৰ জেগাত মই লিখি দিম 1 প্লাছ 10 স্কুৱেৰ এ বুলি কিনে। ঠিক আছে, আৰু এইটো কৰাৰ লগে লগে আমাৰ প্ৰুফটো অলমষ্ট ওলাই গ'ল। এইটো চব 5 প্লাছ 1 6 6 প্লাছ 1 7 নাম্বাৰকেইটা যদি মই প্লাছ কৰি দিওঁ 7 পাম, আৰু প্লাছ তাৰপাছত 10 স্কুৱেৰ এ এটা আছে, আৰু মোৰ ইয়াত কট স্কুৱেৰ এ এটাও আছে, আৰু এইটোৱে তোমালোকৰ ৰাইট হেণ্ড ছাইডত দিয়া আছে, আৰু আমি একদম ইজিলি এই কুৱেশ্যনটো ছল্ভ কৰি ল'লোঁ হয় নাই। এইটো চোৱা, 7 প্লাছ 10 স্কুৱেৰ এ প্লাছ কট স্কুৱেৰ এ ওলাব কৈছিলে, আৰু আমি ছাকচেছফুলি 7 প্লাছ 10 স্কুৱেৰ এ প্লাছ কট স্কুৱেৰ এ উলিয়াই দিলোঁ। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰিম, নাম্বাৰ 9। কুৱেশ্যন নম্বৰ 9টো চোৱা, ইয়াত আমাক কৈছে কচেক এ মাইনাছ চাইন এ আৰু চেক এ মাইনাছ কচ এ ইনটু হৈ কৰিলে মানে 1/10 এ প্লাছ কট এ পাম। ঠিক আছে, চ' এই কুৱেশ্যনটো মই বৰ্ডত লিখি ল'লোঁ। এতিয়া আমি লেফ্ট হেণ্ড ছাইডটো লৈছোঁ, লেফ্ট হেণ্ড ছাইডটো ছল্ভ কৰি চাওঁ কেনেকুৱা কি যায়। ঠিক আছে, চ' মই কি কৈছিলোঁ, কচেক থাকিলে মানে তোমালোকে কি কৰিবা 1/sin লিখিব লাগিব হয় নাই। কচেক থাকিলে মানে 1/sin লিখিব লাগিব, আৰু চাইন থাকিলে মানে একো কৰিব নালাগে, ইয়াক এনেকৈ ছেম টু ছেম লিখি থ'বা। ইয়াৰ পাছত চেক থাকিলে মানে কি লিখিব লাগিব, চেক ইকুৱেলছ টু 1/cos। ঠিক আছে, আৰু মাইনাছ কচ এ। এণ্ড ইয়াৰ পাছত এতিয়া এলচিয়াম লৈ লোৱা, এইফালৰ পৰা আহিব আমাৰ এলচিয়ামত চাইন এ আৰু 1 মাইনাছ চাইন এ ইনটু চাইন এ, চাইন স্কুৱেৰ এ হৈ যাব এইটো হয়নে। ইয়াৰ পাছত এইফালেও ছেইম, কচ এটো এলচিয়াম লৈ লোৱা, কচ এ আৰু 1 মাইনাছ কচ এ ইনটু কচ এ, কচ স্কুৱেৰ এ। ঠিক আছে, আফটাৰ দিছ মাল্টিপ্লাই কৰা, চাইন এ আৰু কচ এ ইনটু কৰিলে কিমান হ'ব, চাইন এ আৰু কচ এ, এটা আমি চেঞ্জ কৰিলোঁ নেকি, 1 মাইনাছ চাইন স্কুৱেৰ যে কিবা লিখিব পাৰোঁ নেকি, এইটো চাই লওঁ ন। তলৰটো পৰা ইনটু কৰি দিওঁ, নহয় ৰখা, ইনটু পাছত কৰিম, একেবাৰে ষ্টেপ কৰিলে অকণমান ঝামেলা হৈ যাব। আমি কি কৰিম, 1 মাইনাছ চাইন স্কুৱেৰ জেগাত কিবা এটা ৰিপ্লেচ কৰোঁ। অ'কে, চোৱা এইটো ফৰ্মুলা এটা আছিলে নহয়, চাইন স্কুৱেৰ এ প্লাছ কচ স্কুৱেৰ এ ইকুৱেল টু কিমান হয় 1, চ' কচ স্কুৱেৰ এ ইকুৱেল টু কিমান হ'ব 1 মাইনাছ চাইন স্কুৱেৰ এ। ঠিক আছে, এইটো মেইন ফৰ্মুলা হয়, ইয়াৰ পৰা মই ডিৰাইভ কৰি উলিয়াই দিলোঁ। তো 1 মাইনাছ চাইন স্কুৱেৰ জেগাত মই লিখিব পাৰোঁ কচ স্কুৱেৰ এ বুলি লিখিব পাৰোঁ। চ' ইয়াৰ জেগাত 1 মাইনাছ চাইন স্কুৱেৰ জেগাত মই লিখিম কচ স্কুৱেৰ এ বুলি কেনে। ঠিক আছে, আৰু তলত চাইন এ বুলি থাকক। দেন এইফালে 1 মাইনাছ কচ স্কুৱেৰ জেগাত কি লিখিব পাৰিম, ইয়াৰ পৰাই ডিৰাইভ কৰা এই লাইনটো যদি হৈ গ'ল, এতিয়া এইটো চোৱা, ইয়াত আমি চাইনটো থৈ দিম, চাইন স্কুৱেৰটো থৈ দিম, আৰু কচটো ইফালে লৈ যোৱা, কচটো ইফালে লৈ গ'লে কচটো মাইনাছ হৈ যাব। তাৰমানে 1 মাইনাছ কচ স্কুৱেৰ এই জেগাত কি লিখিব পাৰোঁ, চাইন স্কুৱেৰ লিখিব পাৰোঁ, ৰাইট। চ' ইয়াৰ জেগাত মই কি লিখিম, 1 মাইনাছ কচ স্কুৱেৰ জেগাত চাইন স্কুৱেৰ এ বুলি লিখিম, আৰু তলত কচ এ এটা আছে। ইমানখিনি কৰাৰ পাছত তুমি চোৱা, আমি কিবা এটা পালোঁ আনচাৰটো, তলত কচ এটা আছে, ওপৰত কচ দুটা আছে, তো তলৰ পৰা এটা কচ আৰু ওপৰৰ দুটা আছে, তো ওপৰৰ পৰা এটা কাটি দিয়া, তলৰ পৰা এটা ওপৰৰ পৰা এটা, তাৰমানে তলৰ পৰা এটা চাইন আৰু ওপৰত দুটা চাইন আছে, তো এটা চাইন কাটি দিয়া। চ' ইয়াত আমাৰ থাকিলে কি থাকিলে, ইয়াত আমাৰ থাকিলে কচ এ ইনটু চাইন এ। অ'কে, এতিয়া যদি তুমি মন কৰা, এতিয়া আমি ইয়াৰ পাছত একো কৰিব নোৱাৰোঁ, ইয়াৰ পাছত একো কৰিবলগীয়া নাই
হয় নাই, চাইন আৰু কছ থাকিলে আমি একো নকৰোঁ, তেনেকৈ থৈ দিওঁ। চ' আমি এতিয়া কি কৰিম, ইয়াত ষ্টপ হৈ গ'লতো আমাৰ চলিউশ্যনটো, আমি ৰাইট হেণ্ড ছাইড পাৰ্টটো ছল্ভ কৰিম। ৰাইট হেণ্ড ছাইড পাৰ্টটো ছল্ভ কৰি কেনে কছে আৰু চাইনে উলিয়াম, এতিয়া দুটা বস্তু কি হৈ যাব, দুটা বস্তু ইকুৱেল হৈ যাব, ঠিক আছে। এতিয়া ৰাইট হেণ্ড ছাইড পাৰ্টটো লৈ লোৱা, কি আছে 1/10a প্লাছ কট এ, এইটোক ছল্ভ কৰিম 1/10a প্লাছ কট এ। অ'কে, এতিয়া ৰাইট হেণ্ড ছাইড পাৰ্টটো লৈছোঁ, কি আছিলে 1/10a প্লাছ কট এ, ইয়াক ছল্ভ কৰোঁ। অ'কে, কেনেকৈ ছল্ভ কৰিম, 10 থাকিলে আমি জানো 10 থাকিলে আমি চাইন বাই কছ লিখিব লাগে, 10 থাকিলে চাইন বাই কছ হয়, আৰু কছ থাকিলে আমি জানো কট থাকিলে কছ বাই চাইন হয়, কছ এ বাই চাইন এ। তো ইয়াক মই ইন টাৰ্মছ অফ চাইন এণ্ড কছ কনভাৰ্ট কৰি ল'লোঁ। ইয়াৰ পাছত আমি ল'ম এলচিয়াম, এইটো চাইন আৰু কছৰ এলচিয়াম কি হ'ব, কছ আৰু চাইন, চাইন কছ ইনটু কৰি দিয়া আৰু ক্ৰছকৈ ইনটু কৰি দিয়া, এইটো চাইন এ ইনটু চাইন এ কিমান হ'ব, চাইন স্কুৱেৰ এ, আৰু কছ এ ইনটু কৰিলে কছ স্কুৱেৰ এ হৈ যাব, হয়নে, কছ স্কুৱেৰ এ হৈ যাব। আফটাৰ দিছ এতিয়া ওপৰত 1 আছে ডিভাইডেড বাই, এইটো চোৱা চাইন স্কুৱেৰ এ আৰু কছ স্কুৱেৰ এ হ'লে কিমান হ'ব, 1 হ'ব ন, চাইন স্কুৱেৰ প্লাছ কছ স্কুৱেৰ ইকুৱেলছ টু 1, আৰু তলত আমাৰ চাইন এ ইনটু কছ এ হৈ আছে। আৰু মই এটা কথা কৈছিলোঁ অথনি ABCD কনচেপ্ট এটা, এইটো মানে এনেকৈ হৈ আছে চোৱা 1 ডিভাইডেড বাই 1/চাইন এ ইনটু কছ এ এনেকৈ হৈ আছে। তো এইটো এনেকৈ লিখিবা ন, 1 ইনটু কৰিলে মানে এইটো ওপৰত গুচি যাব, চাইন এ আৰু কছ এ ওপৰত গুচি যাব, তলত 1টো আহিব, মানে চাইন এ ইনটু কছ এ, 1 যা চাইন এ ইনটু কছ এ হ'ব, ঠিক আছে। চ' সেইটোতো আমি এইটোৱে পাইছিলোঁ ন, চাইন এ আৰু কছ এ পাইছিলোঁ আনচাৰটো, ইয়াতো আমি একেটাই পালোঁ। তো আমাৰ দুইটা ছাইডটো কি হ'ব, ইকুৱেল হয়, লেফ্ট হেণ্ড ছাইডটো ৰাইট হেণ্ড ছাইডটো ইকুৱেল। চ' ইয়াত আমি পাইছোঁ এইটো আনচাৰটো কছ এ ইনটু চাইন এ, ইয়াতো আমি একেটাই পালোঁ কছ এ ইনটু চাইন এ। চ' ইয়াত লিখি দিবা দেয়াৰ ফৰ LHS ইকুৱেল টু RHS, ঠিক আছে, প্ৰুভড লিখিব পাৰা, নহ'লে ভেৰিফাইড বুলি লিখিব পাৰা, তোমাৰ কথা এইটো। অ'কে, এতিয়া এইটো আমি কৰি ল'লোঁ 9, এতিয়া লাষ্ট কুৱেশ্যনটো নম্বৰ 10টো চাওঁ ব'লা। নম্বৰ 10টো চোৱা, ইয়াত তোমাৰ কুৱেশ্যনটো বাকী কুৱেশ্যনতকৈ অকণমান বেলেগ, কিন্তু ভয় কৰিব নালাগে, এইটো আমাৰ দুটা কুৱেশ্যন একেলগে দিয়া আছে, তাৰমানে এইটো পাৰ্ট 1 হয় আৰু এইটো পাৰ্ট 2 হয় আৰু এই পাৰ্ট 3 হয়। চ' আমি প্ৰথমত কি কৰিম, গোটেইকেইটা ইকুৱেল দেখাব কৈছোঁ, পাৰ্ট 1টো আমি ল'ম, পাৰ্ট 1টো লৈ কিনে আমি এইটো পাৰ্ট 3 লগত ইকুৱেল বুলি লিখাম, ঠিক আছে, মানে এইটো ছল্ভ কৰি কিনে আমাৰ 10 স্কুৱেৰ এ বুলি লিখাম। দেন কি কৰিম, আমি এই পাৰ্ট 2টো এই পাৰ্ট 3ৰ লগত ইকুৱেল বুলি লিখাই দিম, এইটোক ইয়াক ছল্ভ কৰিম, ইয়াক ছল্ভ কৰিও 10 স্কুৱেৰ এ বুলি লিখাম। তো তেনেকৈ কৰিলে কি হ'ব, পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 গোটেইকেইটা ইকুৱেল হৈ যাব। বুজি পালানে বস্তুটো, কনচেপ্টটো। এতিয়া এই কুৱেশ্যনটো আমি বৰ্ডলৈ লিখি লওঁ ব'লা, এইটো বৰ্ডত মই আনি ল'লোঁ কুৱেশ্যনটো, এতিয়া ইয়াক ছল্ভ কৰিম। প্ৰথমত এই ফাৰ্ষ্ট পাৰ্টটোক ছল্ভ কৰিম, ঠিক আছে, ফাৰ্ষ্ট পাৰ্ট, এইটো ফাৰ্ষ্ট পাৰ্ট বুলি লিখিবা বা পাৰ্ট 1 বুলি লিখি লোৱা। ফাৰ্ষ্ট পাৰ্টটো ছল্ভ কৰোঁ, কি দিয়া আছে ফাৰ্ষ্ট পাৰ্ট, 1 প্লাছ 10 স্কুৱেৰ এ ডিভাইডেড বাই 1 প্লাছ কট স্কুৱেৰ এ, এইটো আমাৰ পাৰ্টটোত দিয়া আছে। ইয়াক আমি ছল্ভ কেনেকৈ কৰিম, ছল্ভ কৰাৰ কনচেপ্টটো একেই, 10 থাকিলে 1 চাইন বাই কছ আৰু কট থাকিলে কছ বাই চাইন বহাব কৈ থৈছিলোঁ মই অলৰেডি ইন দ্য বিগিনিং অফ দিছ এক্সাৰচাইজ। চ' সেইটোৱে বহাম মই, 10 জেগাত কি বহাম, 10 জেগাত মই চাইন বহাম, চাইন বাই কছ বহাম, ঠিক আছে। আৰু ইয়াত স্কুৱেৰ আছে দেখিছা নাই, ইয়াত স্কুৱেৰ আছে, তো ইয়াত আমি স্কুৱেৰ বহাব নাপাহৰিবা, স্কুৱেৰ থাকিব। তাৰপাছত কট থাকিলে আমি কি বহাম, কট থাকিলে আমি বহাম কছ বাই চাইন, কট ইজ ইকুৱেল টু কছ বাই চাইন, স্কুৱেৰ আছিলে চ' ইয়াতো স্কুৱেৰ দিব লাগিব, ঠিক আছে। তাৰপাছত এইটো ছল্ভ কৰি ব'লা, আনচাৰটো পাই যাবা। এতিয়া ল'ম আমি এলচিয়াম, তো কছ স্কুৱেৰ ওপৰৰ পাৰ্টটো অকল চোৱা, কছ স্কুৱেৰ এ হ'ব আমাৰ এলচিয়াম, তলত সিফালে একোৱেই নাই। চ' কছ স্কুৱেৰ এ 1 যা কিমান হ'ব, কছ স্কুৱেৰ এ হৈ যাব, আৰু প্লাছ চাইন স্কুৱেৰ এ এইফালে আছে অলৰেডি, আৰু তলত যদি মই এলচিয়াম লওঁ, তলত এলচিয়াম কি হৈ যাব মোৰ, চাইন স্কুৱেৰ এ হৈ যাব এলচিয়াম, আৰু এইটো চাইন স্কুৱেৰ এ 1 যা চাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ, এইবিলাকেই হয় দেই। অ'কে, ইয়াৰ পিছত কি কৰিম, ইয়াৰ পিছত চোৱা, এইটো চাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ সেইবিলাকতো 1 বনি যাব ন, চাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইকুৱেলছ টু 1 হয়। চ' সেইটো ইয়াৰ জেগাত তুমি লিখি দিয়া 1, আৰু তলত কছ স্কুৱেৰ এ আছে, আৰু এইটোতো তোমাৰ চাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ পালা, তো সেইটো 1 লিখি দিয়া, আৰু তলত কি আছে চাইন। চ' এতিয়া ABCD কনচেপ্ট লগাই দিয়া, কি হয়
ABCD কনচেপ্টটো এটো প্ৰথমটো একদম লাষ্টৰ লগত ইনটু হয় আৰু এই মাজৰটোৰ লগত ইনটু হয় নে এটো ডি লগত আৰু বি টু চি লগত ইনটু হয় তো সাইন স্কুৱেৰ এটো 1 লগত ইনটু হ'ব তাৰমানে সাইন স্কুৱেৰ এ 1 যা সাইন স্কুৱেৰ এ হ'ব আৰু কস স্কুৱেৰ এ 1 যা কস স্কুৱেৰ এ হ'ব আৰু সাইন বাই কস কিমান হয় 10 সো এইটো আমাৰ পাৰ্ট 3 নাছিলে জানো 10 স্কুৱেৰ চোন তুমি এইটো 10 স্কুৱেৰ বুলি আছিলে নে পাৰ্ট 3 টো 10 স্কুৱেৰ তো মানে আমি ফাৰ্ষ্ট পাৰ্টটো এ 10 স্কুৱেৰ বুলি উলিয়াইলোঁ এতিয়া সেকেন্ড পাৰ্টটো সলভ কৰিম ঠিক আছে সেকেন্ড পাৰ্টটো মই লিখি লওঁ কোৱেশ্চনটো এইটো সেকেন্ড পাৰ্ট ইফালে কৰি দিছোঁ সেকেন্ড পাৰ্ট কি আছে আমাৰ 1 মাইনাছ 10a ডিভাইডেড বাই 1 মাইনাছ cot a আৰু এই গোটেইখিনি আছে এটা হোল স্কুৱেৰ ব্ৰেকেটৰ ভিতৰত আগৰটো নিচিনাই কৰিম এটাত স্কুৱেৰ আছিলে এটা স্কুৱেৰ নাই কিন্তু কথাটো একেটাই হয় তো 10 জেগাত আমি লিখি দিম কি লিখি দিম 10 জেগাত আমি সাইন বাই কস লিখি দিম সাইন a বাই কস a ঠিক আছে আৰু এফালে তোমাৰ কটটোৰ জেগাত কি লিখি দিম কটটোৰ জেগাত লিখি দিম মই কস a বাই সাইন a ঠিক আছে আৰু এটা হোল স্কুৱেৰ আফটাৰ দিছ এলচিএম ল'ব লাগিব জানা তোমালোকে এলচিএম ল'ম বুলি কেনে সো ইয়াত কস a টো এলচিএম আহি যাব কস a 1 যা কস a মাইনাছ সাইন a তাৰপিছত এইফালে তলত আহিব আমাৰ এলচিএম সাইন a সাইন a 1 যা সাইন a মাইনাছ কস a ঠিক আছে আৰু এই গোটেইখিনি ওপৰত এটা স্কুৱেৰ আছিলে নহয় সো স্কুৱেৰ এটা দিব নাপাহৰিবা ঠিক আছে এতিয়া কি কৰিম এতিয়া আমি ABCD কনচেপ্ট লগাই দিয়া এই ফাৰ্ষ্টটো লাষ্টত ইনটু কৰি দিয়া এইটো লাষ্টত ইনটু কৰি দিয়া এইটো ডি লগত আৰু এই মাজৰ লগত হয়নে আমি কি কৰিম আমি সাইন এটো যোনটো ডিত আছে লাষ্টত আছে সেইটো ইনটু কৰি দিম ইয়াৰ লগত কস a মাইনাছ সাইন a লগত আৰু মাজৰকেইটা ইনটু কৰি দিম মাজত কি আছে কস a টো ইনটু কৰি দিম সেইটো সাইন a মাইনাছ কস a লগত ঠিক আছে আৰু ইমানখিনি ওপৰত এটা আছে আমাৰ স্কুৱেৰ সো স্কুৱেৰ আমি দিব লাগিব ঠিক আছে নেক্সট ষ্টেপ ইয়াৰ পিছত কি কৰিম ইয়াৰ পিছত চোৱা আমি এই ওপৰৰ পৰা এটা মাইনাছ এটা কমন ল'ম মাইনাছ এটা কমন ল'ব লাগিব মানে গোটেইখিনি ওপৰত যিমান দেখি না সবৰ সাইনটো চেঞ্জ কৰি দিয়া এই যোনটো সাইনে আছে সেইটো কৰি দিয়া মাইনাছ প্লাছ আছেতো সেইটো মাইনাছ কৰি দিয়া ঠিক আছে আৰু এই কস এইটো হৈ আছে প্লাছ তো কস এইটো লিখি দিয়া মাইনাছ ঠিক আছে আৰু সাইন এইটো হৈ আছে মাইনাছ তো সাইনটো কৰি দিয়া প্লাছ গোটেইখিনিৰে সাইনটো চেঞ্জ কৰি দিয়া এই বস্তুটো কি কয় মানে মাইনাছ এটা কমন লৈছোঁ বুলি কেনে কয় তো যদি মাইনাছ যদি আকৌ যদি সুমিয়াই দিয়া ভিতৰত ব্ৰেকেটৰ ভিতৰত আকৌ এনেকৈ পাবা একেটা ধৰণে পাবা ঠিক আছে তাৰপাছত এইটো তলত যেনেকৈ আছে এজ ইজ লিখোঁ কস a আৰু সাইন a মাইনাছ কস a এতিয়া মই এনেকৈ কৰিলোঁ কেলৈ মাইনাছ এটা কমন ল'লোঁ কেলৈ হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড দিছ দ্য ৰিজন ইজ ডেট আমাৰ ব্ৰেকেটকেইটা ছেইম হৈ যায় আৰু ছেইম হ'লেহে আমি কাটিব পাৰোঁ এনেই কেঞ্চেল আউট কৰি দিব পাৰোঁ হয়নে সো সেইকাৰণে আমি ছেইম কৰিলোঁ ব্ৰেকেটটো ইয়াত আমাৰ মাইনাছ থাকিলে সাইন a থাকিলে ওপৰত তলত থাকিলে কস a আৰু এটা থাকিলে হোল স্কুৱেৰ ঠিক আছে এতিয়া সাইন বাই কস কৰিলে কিমান হ'ব সাইন বাই কস কৰিলে হ'ব 10 সো সাইন বাই কস জেগাত আমি 10a বুলি লিখি দিম আৰু ওপৰত এটা আছে স্কুৱেৰ সো মাইনাছ স্কুৱেৰ কৰিলে মাইনাছ মাইনাছ প্লাছ হৈ যাব আনচাৰটো আৰু 10টো স্কুৱেৰ কৰিলে 10 স্কুৱেৰ a হৈ যাব সো আমাৰ প্ৰথম পাৰ্টটো 10 স্কুৱেৰ a ওলালে ইয়াতো তোমাৰ 10 স্কুৱেৰ a ওলালে হয়নে ফাৰ্ষ্ট পাৰ্টৰ এইটো আনচাৰ আছে টেন স্কুৱেৰ ছেকেণ্ড পাৰ্টতো কি ওলালে 10 স্কুৱেৰ আনচাৰটো ওলালে ঠিক আছে তো এই বস্তুটোৱে তোমাৰ প্ৰুফ আছিলে এইটো 10 স্কুৱেৰ লগত ইকুৱেল এইটো 10 স্কুৱেৰ লগত ইকুৱেল তাৰমানে গোটেই তিনিটা কি হ'ল ইকুৱেল হ'ল ঠিক আছে সো লাষ্টত দেয়াৰ ফৰ গোটেই কুৱেশ্যনটো লিখি দিবা এনেকৈ দেয়াৰ ফৰ তোমাৰ যোনটো কুৱেশ্যন আছিলে ফাৰ্ষ্ট পাৰ্ট ইকুৱেল টু ছেকেণ্ড পাৰ্ট ইকুৱেল টু থাৰ্ড পাৰ্ট এনেকৈ লিখিলেও হ'ব ফাৰ্ষ্ট পাৰ্ট ইকুৱেল টু ছেকেণ্ড পাৰ্ট ইকুৱেল টু থাৰ্ড পাৰ্ট এনেকৈ লিখি দিব পাৰা বা নহ'লে দেয়াৰ ফৰ এই যোনটো কুৱেশ্যনটো আছিলে ন কুৱেশ্যনটো এনেকৈ দেয়াৰ ফৰ দি দিবা এনেকৈ লাষ্টত আনচাৰ দেয়াৰ ফৰ এইটো ইকুৱেল টু এইটো এই কুৱেশ্যনটো যেনেকৈ তেনেকৈ লিখি দিলে হৈ গ'ল ঠিক আছে বস্তুটো বুজি পালা কুৱেশ্যন নম্বৰ 5 ডিফিকাল্ট হয় আই এগ্ৰি বাট মানে যদি প্ৰেক্টিছ কৰি দিবা নহয় 3 বাৰ 4 বাৰ প্ৰেক্টিছ কৰা তেন ইজি লাগিব আৰু এক্সামত আৰু ইয়াৰ পৰা কুৱেশ্যন আহে চ' ডিফিকাল্ট হ'লেও কৰিব লাগিব অ'কে এতিয়া নেক্সট কুৱেশ্যনটো মই নেক্সট ভিডিঅ'ত এটা আপলোড কৰি দিম এইখিনি তেতিয়ালৈকে প্ৰেক্টিছ কৰি থাকিবা বাই বাই থেংক ইউ ফৰ ৱাচিং কিপ প্ৰেক্টিচিং